BESC 133 Block 3 Unit 10 Teaching Learning Resources শিক্ষণ সমলসমূহ শিক্ষণ সমল শ্ৰেণীকোঠাত শিক্ষক এজনে শিক্ষণীয় বিষয়সমূহ অধিক সফলতাৰে অধিক ফলপ্ৰসূভাৱে উপস্থাপন কৰিবৰ বাবে কিছুমান সামগ্ৰী বা কিছুমান সমলৰ সহায় লয় আৰু সেই সমলসমূহেই হৈছে শিক্ষণ সমল যি সমলসমূহে গোটেই শিক্ষণ প্ৰক্ৰিয়াক অধিক মনোগ্ৰাহী অধিক আকৰ্ষণীয় অধিক ফলপ্ৰসূ কৰি তোলে শিক্ষণ প্ৰক্ৰিয়াৰ গোটেই প্ৰক্ৰিয়াত যিমানখিনি সামগ্ৰী বা সমল শিক্ষক এজনে ব্যৱহাৰ কৰে সেই বিষয়বস্তুসমূহক আকৰ্ষণীয় ৰূপ দিবৰ কাৰণে বিষয়বস্তুসমূহক ফলপ্ৰসূ ৰূপ দিবৰ কাৰণে এই গোটেইখিনি শিক্ষণ সমলৰ অন্তৰ্ভুক্ত বুলি আমি ক'ব পাৰো শিক্ষণ প্ৰক্ৰিয়াত আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত বিভিন্ন বিষয় থাকে কিছুমান বিষয় থাকে যি বিষয়সমূহ জটিল বিষয় সাধাৰণতে সেই জটিল বিষয়সমূহ শিক্ষাৰ্থীসকলৰ আগত উপস্থাপন কৰিবলৈ বা জটিল বিষয়সমূহ শিক্ষাৰ্থীসকলক বুজুৱাবলৈ শিক্ষক এজনৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হয় গতিকে সেই অসুবিধাখিনিৰ দূৰ কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলক সহজে বুজাব পৰাকে শিক্ষকসকলে কিছুমান সমলৰ সহায় ল'ব পাৰে সেই সমলসমূহে শিক্ষাৰ্থীসকলক সেই বিষয়টো বা সেই বিশেষ দিশটোৰ জ্ঞান অতি সহজে আয়ত্ত কৰিবলৈ কি কৰে সহায়ক হৈ উঠে এটা কোৱা হৈছে যে শিক্ষণ সমলৰ অৰ্থ মই অলৰেডি আমি আলোচনা কৰিলো যে শিক্ষণৰ সমল মানে হ'ল শিক্ষকসকলে বা শিক্ষক এজনে শ্ৰেণীকোঠাত পাঠদানৰ সময়ত বা শিক্ষাদানৰ কাৰ্যৰ সময়ত অধিক ফলপ্ৰসূভাৱে বিষয়বস্তু উপস্থাপন কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলৰ আগত তাক উপস্থাপন কৰিবৰ কাৰণে যিখিনি আহিলা বা যিখিনি সমল বা যিখিনি সামগ্ৰী ব্যৱহাৰ কৰে এই গোটেইখিনিক আমি ইয়াতে শিক্ষণ সমল বুলি ক'ব পাৰো শিক্ষণ সমল হ'ল শিক্ষক এজনে শ্ৰেণীৰ শিক্ষাদান কাৰ্যক অধিক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তুলিবৰ বাবে ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী হ'ব পাৰে এইটো এটা মানচিত্ৰ হ'ব পাৰে বা গোলক হ'ব পাৰে ইভেন কি আমাৰ কিতাপখনো হ'ব পাৰে প্ৰাসংগিক কিতাপো হ'ব পাৰে বা তেনেকৈ কিছুমান আহিলা যেনেকৈ আমি প্ৰজেক্টৰৰ কথা ক'ব পাৰো বা তেনেকুৱা কিছুমান সামগ্ৰী যিখিনি আমি ব্যৱহাৰ কৰি গোটেই শিক্ষণ প্ৰক্ৰিয়াটোক সহজ আৰু ফলপ্ৰসূ কৰি তুলিব পাৰো সেই সামগ্ৰীসমূহকে শিক্ষণ সমল বুলি কোৱা হয় শিক্ষণ সমলে শিক্ষাদান কাৰ্যক অধিক সহজ মনোগ্ৰাহী আৰু বোধগম্য কৰি তোলে এতে কোৱা হৈছে যে সেই জটিল বিষয়সমূহ শিক্ষাৰ্থীসকলে বুজি পোৱাত টান পায় বুজি পোৱা অসুবিধা হয় গতিকে সেই বিষয়সমূহ যাতে শিক্ষাৰ্থীসকলে সহজে বোধগম্য হৈ উঠে অৰ্থাৎ সহজে বুজি পাব পাৰে সহজে বিষয়টোক আয়ত্ত কৰিব পাৰে আৰু সেই সহজে বুজি পাবৰ কাৰণে আয়ত্ত কৰিবৰ কাৰণে বিষয়টো মনোগ্ৰাহী কৰি তুলিব লাগে মনোগ্ৰাহী কৰিলেহে শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পৰা যায় বা শিক্ষাৰ্থীসকলক মনোযোগ সৃষ্টি কৰিব পৰা যায় গতিকে শিক্ষণ সমলসমূহৰ জৰিয়তে সেই বিষয় বা সেই সামগ্ৰীসমূহৰ আধাৰত আমি শিকোৱাব লগা বিষয়টোক আমি অধিক বোধগম্য কৰি তুলিব পাৰো অধিক আকৰ্ষণীয় কৰি তুলিব পাৰো অধিক ফলপ্ৰসূ কৰি তুলিব পাৰো ইয়াতে কোৱা হৈছে কিছুমান উদাহৰণ দিছে যেনেকৈ চিত্ৰ আমি পিকচাৰ এটা দেখাই বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি দেখাই সিহঁতক আকৰ্ষণীয় কৰিব পাৰো তাৰপিছত কিছুমান কেতিয়াবা আমি ভিডিঅ' দেখুৱাব পাৰো সেই বিষয়টোৰ লগত সম্পৰ্কিত বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰি বা তেনেকুৱা ভিডিঅ' সেইটো টপিকৰ বা সেই বিষয়টোৰ লগত জড়িত থকা ভিডিঅ'সমূহ প্লে কৰি আমি শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পাৰো বা জটিল বিষয়সমূহে সহজ কৰি তুলিব পাৰো কেতিয়াবা গীত মাতৰ জৰিয়তে আমি শিকাব পাৰো যেনেকৈ আজিকালি নিম্ন স্তৰত গীতৰ চলেৰে গীতৰ মাজেৰে সিহঁতে শিকোৱা হয় বিভিন্ন বিষয় গীতৰ মাজেৰে শিকোৱা হয় তাৰপিছত গল্পৰ চলেৰেও আমি শিকাব পাৰো গল্প তালিকা নক্সা চিত্ৰ আৰ্হি আদি শিক্ষণ সমলৰ অন্তৰ্ভুক্ত সামগ্ৰী এটা যিমানখিনি কথা কোৱা হৈছে চিত্ৰ ভিডিঅ' বা গীত গল্প তালিকা নক্সা চিত্ৰ আৰ্হি এই গোটেই ইয়াৰ উপৰি আৰু বহুত আছে ইয়াতে জাষ্ট কেইটামান উদাহৰণহে দিয়া হৈছে ইয়াৰ বহুত আছে গোটেইখিনি কিহৰ অন্তৰ্ভুক্ত শিক্ষণ সমলৰ অন্তৰ্ভুক্ত গতিকে শিক্ষণ সমলৰ ধাৰণাটো আমাৰ মনত ক্লিয়াৰ হ'ল যে শিক্ষক এজনে
শ্ৰেণীকোঠাত পাঠদানৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী, যি সামগ্ৰীসমূহে শিক্ষণ প্ৰক্ৰিয়াক অধিক সহজ, অধিক বোধগম্য, অধিক আকৰ্ষণীয় ৰূপ দিয়াত সহায় কৰে। সেই সামগ্ৰীসমূহে হৈছে শিক্ষণ সমলৰ অৰ্থ বা শিক্ষণ সমল। তাৰপিছত কৈ আছে শিক্ষণ সমলৰ ব্যৱহাৰৰ উদ্দেশ্য। আমি কিয় শিক্ষণ সমলসমূহ ব্যৱহাৰ কৰিব লাগে? শিক্ষণ সমলসমূহৰ ব্যৱহাৰৰ তাৎপৰ্যতা কি? আমি কিয় সেই সমলসমূহক আমি ব্যৱহাৰ কৰিব লাগে? ইয়াতে ব্যৱহাৰ কিছুমান উদ্দেশ্য ইয়াতে নিৰ্ধাৰণ কৰা হৈছে যে সেই উদ্দেশ্যসমূহ আগত ৰাখিয়ে শিক্ষণ সমলসমূহ ব্যৱহাৰ কৰা হয়। মই প্ৰথমেই ক'লো যে ই শিক্ষণ প্ৰক্ৰিয়াক সহজ কৰি তোলে, বোধগম্য কৰি তোলে, আকৰ্ষণীয় কৰি তোলে। গতিকে সেই গোটেইখিনি দিশ ইয়াতে সামৰি লৈ শিক্ষণ সমলৰ ব্যৱহাৰৰ কিছুমান উদ্দেশ্য বা কিছুমান ইয়াৰ তাৎপৰ্য উল্লেখ কৰা হৈছে। সেই উদ্দেশ্যসমূহ যদি আলোচনা কৰোঁ, প্ৰথমে ইয়াতে কোৱা হৈছে কি যে শিক্ষাৰ্থীৰ অভিৰুচন সৃষ্টি কৰিবলৈ, শিক্ষাৰ্থীসকলৰ অভিৰুচন সৃষ্টি কৰিবলৈ। আমাৰ পাঠ্য বিষয়ত বিভিন্ন বিষয় আছে, যি বিষয়সমূহ আমাৰ কাৰণে জটিল। আমি সেই বিষয়টোৰ পৰা আমি কি কৰিব নোৱাৰো, সহজতে বিষয়টো আয়ত্ত কৰিব নোৱাৰো। কোনো এটা বিষয় যদি আমি সহজতে আয়ত্ত কৰিব নোৱাৰো, তেতিয়া সেই বিষয়টো আমাৰ মনত কি কৰে, অভিৰুচন দূৰ কৰি দিয়ে, অভিৰুচন নোহোৱা কৰি দিয়ে। জটিল বিষয়টোৱে আমাৰ মনত অভিৰুচন নোহোৱা কৰি দিয়ে। গতিকে সেই বিষয়সমূহক অধিক সফল কৰিবৰ কাৰণে আমাৰ অভিৰুচন সৃষ্টি কৰাটো অতি প্ৰয়োজন। শিক্ষাৰ্থীসকলৰ মনত অভিৰুচন সৃষ্টি কৰিব পাৰিলেহে শিক্ষাৰ্থীসকলে বিষয়বস্তুটোৰ প্ৰতি মনোযোগ দিব পাৰিব। গতিকে শিক্ষাৰ্থীসকলৰ মনত অভিৰুচন সৃষ্টি কৰিবলৈ আমি সেই বিষয়টোৰ লগত জড়িত বিভিন্ন বিষয়সমূহ, বিভিন্ন আহিলাসমূহ, বিভিন্ন সামগ্ৰীসমূহ, বিভিন্ন সমলসমূহ আমি ব্যৱহাৰ কৰিব পাৰো। উদাহৰণস্বৰূপে যদি মই কওঁ যে কোনোবা এজন শিক্ষকে কি কৰিছে, ভূগোলৰ ক্লাছ লৈ আছে, ভৌগোলিক অৱস্থানৰ বিষয়ে জ্ঞান দিবলৈ বিচাৰিছে। গতিকে ভৌগোলিক অৱস্থানৰ জ্ঞান দিবৰ যাওঁতে যদি মৌখিকভাৱে বা তাত্ত্বিকভাৱে সেই বিষয়খিনিৰ জ্ঞান দিয়া হয়, যে মৌখিকভাৱে বা তেনেকে জ্ঞান দিব গ'লে শিক্ষাৰ্থীসকলে সেইখিনি বুজি পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যে ক'ত কোনটো ঠাই কোনখিনিত আছে সেইখিনি সিহঁতে চিনাক্ত কৰিবৰ কাৰণে অসুবিধা হ'ব পাৰে। গতিকে সেই কামখিনি যদি শিক্ষকজনে মেপ এখনত কি কৰে, নিৰ্ধাৰণ মেপ এখনত সেই পাৰ্টিকুলাৰ সেই বিশেষ স্থানটো, নিৰ্দিষ্ট স্থানটোক যদি চিনাক্ত কৰি সেইটো দেখুৱাই দিয়ে, সেইটো শিক্ষাৰ্থীসকলৰ বুজি পোৱাত বা মনত ৰখাত বা সিহঁতে সেই ঠাইখনৰ বিষয়ে জনাত সহজ হৈ উঠে। গতিকে সেই মেপখন দেখাৰ লগে লগে শিক্ষাৰ্থীসকলৰ মনত এটা অভিৰুচনৰ সৃষ্টি হ'ব, এইটো বস্তু ইয়াতে আছে চাওক, তেনেকুৱা ধৰণৰ এটা অভিৰুচন শিক্ষাৰ্থীসকলৰ মনত সৃষ্টি হয়। গতিকে শিক্ষাৰ্থীসকলৰ মনত অভিৰুচন সৃষ্টি কৰিবলৈ শিক্ষণ সমল ব্যৱহাৰ কৰা হয়। তাৰপিছত কোৱা হৈছে সৃষ্টিশীলতাৰ বিকাশ কৰিবলৈ। শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল যিখিনি ধাৰণা, সৃষ্টিশীল যিখিনি গুণ, সৃষ্টিশীল যিখিনি প্ৰতিভা, সেই প্ৰতিভাসমূহ আমি শিক্ষণ সমলৰ ব্যৱহাৰ কৰি কি কৰিব পাৰো, বিকাশ কৰি তুলিব পাৰো। সৃষ্টিশীলতাৰ বিভিন্ন গুণসমূহ যেতিয়া শিক্ষণ প্ৰক্ৰিয়াত কি কৰা হ'ব, শিক্ষণ সমলসমূহ ব্যৱহাৰ কৰা হ'ব, সেই সমলসমূহৰ আধাৰতে শিক্ষাৰ্থীসকলৰ মনত এটা নতুনত্বৰ ধাৰণা গঢ় লৈ উঠিব পাৰে, নতুন এটা দিশৰ সূচনা হ'ব পাৰে, যাক আমি সৃষ্টিশীল বুলি কওঁ। গতিকে সেই সৃষ্টিশীল ধাৰণাটো বা সৃষ্টিশীল দিশটো বিকাশ কৰিবৰ কাৰণে শিক্ষণ সমলৰ ব্যৱহাৰ কৰা হয়, বা শিক্ষণ সমলৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। তাৰপিছত কোৱা হৈছে পূৰ্ব জ্ঞানৰ মূল্যায়ন কৰিবলৈ। শিক্ষাৰ্থীসকলৰ পূৰ্ব জ্ঞান মানে আগৰ সেই বিষয়টোৰ লগত সংলগ্ন কি কি জ্ঞান শিক্ষাৰ্থীসকলৰ আছে, পূৰ্ব জ্ঞান, আগৰ জ্ঞানখিনি। মানে সেই বিষয়টো উপস্থাপন কৰিব যোৱা বিষয়টোৰ জ্ঞানৰ উপৰিও শিক্ষাৰ্থীসকলৰ আৰু কি কি জ্ঞান আছে, সেই জ্ঞানখিনি জনাটো অতি প্ৰয়োজন। যদি আমি পাঠ্য বিষয় শিকোৱাৰ আগতে শিক্ষাৰ্থীসকলৰ পূৰ্ব জ্ঞানৰ লগত সংলগ্ন কৰি নলওঁ, তেতিয়াহ'লে শিক্ষাৰ্থীসকলে কি কৰিব পাৰে, সেই বিষয়টো বুজি পোৱাত দিগদাৰি পাব পাৰে, অসুবিধা হ'ব পাৰে। যেতিয়া মই আগৰ এটা সেই বিষয়টোৰ লগত জড়িত কোনো এটা বিষয়ৰ পূৰ্ব জ্ঞানৰ আধাৰ লৈ, পূৰ্ব জ্ঞানৰ উমান লৈ যেতিয়া মই সেই নতুন বিষয়টো আৰম্ভ কৰিম, তেতিয়াহ'লে শিক্ষাৰ্থীসকলে সেই আগৰ জ্ঞানৰ মাজত আৰু বৰ্তমান সেই বিষয়টোৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰিব পাৰে, আৰু সেই যোগসূত্ৰই সেই বিষয়টোৰ প্ৰতি, পাঠ্য বিষয়টোৰ প্ৰতি সিহঁতৰ মনোযোগ সৃষ্টি কৰিব পাৰে। গতিকে পূৰ্ব জ্ঞানৰ মূল্যায়ন কৰিবলৈ শিক্ষণ সমলৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত ইয়াতে যদি মই এটা উদাহৰণ দিওঁ যে পূৰ্ব জ্ঞানৰ মূল্যায়ন,
সাপোজ এজন শিক্ষকে কি কৰিছে বিহু সম্পৰ্কে এটা পাঠ শিক্ষাৰ্থীসকলক পঢ়ুৱাই আছে পঢ়ুৱাব গৈ আছে বিহু সম্পৰ্কে গতিকে সেই বিহু সম্পৰ্কে পাঠটো পঢ়ুৱাব যাওঁতে শিক্ষাৰ্থীসকলে সেই বিহুৰ বিষয়ে জানে নে নাই সেই ধাৰণাটো শিক্ষকজনৰ মনত কি শিক্ষকজনে সেই ধাৰণাটো আগতে লাভ কৰাটো অতি প্ৰয়োজন শিক্ষাৰ্থীসকলক বিহু সম্পৰ্কে দুই এটা প্ৰশ্ন সুধিব পাৰে বিহু সম্পৰ্কে শিক্ষাৰ্থীসকলে কি কি জানে সেইখিনি সুধি লৈ তাৰ পিছত পাঠ ঘোষণা কৰিব যে আজি আমি বিহু সম্পৰ্কে আলোচনা কৰিম গতিকে সেই বিহু সম্পৰ্কে আগতে যিখিনি প্ৰশ্ন সুধিলে যিখিনি বিহু সম্পৰ্কে তথ্য লাভ কৰিলে সেইখিনি পূৰ্ব জ্ঞানৰ পূৰ্ব জ্ঞান বুলি কোৱা হয় গতিকে সেই পূৰ্ব জ্ঞান মূল্যায়ন কৰিবৰ কাৰণে কি কৰা হয় শিক্ষণ সমল ব্যৱহাৰ কৰা হয় বিভিন্ন বিভিন্ন বিষয়ত বিভিন্ন শিক্ষণ সমলৰ ব্যৱহাৰ কৰিব পৰা যায় পূৰ্ব জ্ঞানৰ মূল্যায়ন কৰিবৰ কাৰণে তাৰপিছত বোধগম্যত উৎসাহিত কৰা বোধগম্যত বুজি পোৱাত শিক্ষাৰ্থীসকলক বুজি পোৱাত কি কৰা উৎসাহিত কৰা সিহঁতক বুজি বিষয়বস্তুটো সহজে বুজি পাবৰ কাৰণে সিহঁতৰ মনত এটা উৎসাহৰ সৃষ্টি কৰা যেতিয়া টান বিষয় জটিল বিষয় এটা বুজি পাবলৈ সিহঁতে অসুবিধা হয় তেতিয়া সেই শিক্ষণ সমলসমূহ ব্যৱহাৰ কৰিব পাৰে শিক্ষণ সমল যে মেপ বা মানচিত্ৰ ব্যৱহাৰ কৰিব পাৰে তালিকা এখন ব্যৱহাৰ কৰিব পাৰে নক্সা এখন ব্যৱহাৰ কৰিব পাৰে সেই নক্সাৰ জৰিয়তে গোটেই বস্তুটো সহজ ৰূপত ব্যাখ্যা কৰিব পাৰি তালিকাৰ জৰিয়তে সেই বিষয়টোৰ সামগ্ৰিক ধাৰণাখিনি তালিকাৰ জৰিয়তে আমি সহজে শিক্ষাৰ্থীসকলৰ মনত সেই বিষয়টোৰ ধাৰণা দিব পাৰো অৰ্থাৎ শিক্ষাৰ্থীসকলে সহজে তাক বুজি উঠিব পাৰে নক্সা তালিকা আৰ্হি এই বিষয়সমূহে বা চিত্ৰ এইবিলাকে কি কৰে আমাক জটিল বিষয়টোক সহজে বুজি পাবৰ কাৰণে আমাৰ মনত এটা উৎসাহৰ সৃষ্টি কৰে আমাৰ মনত এটা তাৰণাৰ সৃষ্টি কৰে যোনটো অতি প্ৰয়োজন তাৰপিছত কোৱা হৈছে বিকাশত অৰিহণা যোগাবলৈ শিক্ষাৰ্থীসকলৰ বিকাশ মানে ইয়াতে বিশেষকৈ মানসিক বিকাশৰ কথা কোৱা হৈছে শিক্ষাৰ্থীসকলৰ মানসিক বিকাশত অৰিহণা যোগাবলৈ শিক্ষণ সমলৰ ব্যৱহাৰ কৰা হয় শিক্ষণ সমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বিভিন্ন বিকাশমূলক দিশসমূহ মানসিক বিকাশ আৱেগিক বিকাশ এই গোটেই দিশখিনি সামাজিক বিকাশ সেই বিকাশৰ এটা দিশ হৈছে মানসিক বিকাশ বা শৈক্ষিক বিকাশৰ বিভিন্ন দিশসমূহ দিশসমূহত আগবঢ়াই লৈ যাবৰ কাৰণে অৰিহণা যোগায় শিক্ষণ সামগ্ৰী বা সমলসমূহে তাৰপিছত কৈছে শিক্ষণ সমলৰ প্ৰকাৰসমূহ শিক্ষণ সমলৰ প্ৰকাৰসমূহ আমি আলোচনা কৰিব যাওঁতে আমি প্ৰধানতে শিক্ষণ সমলসমূহক আমি ইয়াৰ কাৰ্যকাৰিতা ইয়াৰ বৈশিষ্ট্য আৰু ইয়াৰ কাৰ্যক্ষেত্ৰ অনুসৰি আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো প্ৰথমটো কোৱা হৈছে ইয়াতে দৃষ্টি সম্পৰ্কীয় সমল ভিজুৱেল ৰিসোৰ্সেস দৃষ্টি সম্পৰ্কীয় সমল মানে যিখিনি আমি চকুৰে দেখা পাওঁ কেৱল চকুৰে দেখা পোৱা সমলসমূহ শিক্ষকসকলে যিখিনি সমল ব্যৱহাৰ কৰে সেই সমলসমূহৰ ভিতৰত যিখিনি কেৱল শিক্ষাৰ্থীসকলে চাবহে পাৰে চকুৰে চাবহে পাৰে চকুৰে চাই তাৰ পৰা কি কৰে জ্ঞান আহৰণ কৰে সেইখিনি দৃষ্টি সম্পৰ্কীয় সমল বুলি কোৱা হৈছে দৰ্শনেন্দ্ৰিয়ৰ আধাৰত বোধগম্য হোৱাকে যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় তাক দৃষ্টি সমল বুলি কোৱা হয় দৃষ্টি সমল বা দৃষ্টি সম্পৰ্কীয় সমল বুলি কোৱা হয় দৰ্শনেন্দ্ৰিয় আমি চকুৰ জৰিয়তে যিমানখিনি বিষয় বা যিমানখিনি সমল কি কৰো সমলৰ পৰা আমি জ্ঞান লাভ কৰো ধাৰণা লাভ কৰো সেইখিনি দৃষ্টি সম্পৰ্কীয় সমল বুলি কোৱা হৈছে ইয়াতে যেনেকৈ তালিকা এখন তেনেকৈ নক্সা এখন চিত্ৰ এখন ঠিক তেনেকৈ আমি কি ক'ব পাৰো মানচিত্ৰ গোলক এইবিলাক কি আমি চকুৰে দেখা পাইহে তাৰ পৰা কি কৰো তথ্যখিনি বা জ্ঞান আমি আহৰণ কৰো সেই তেনেকুৱা ধৰণৰ যিখিনি সমল আছে বা আমি কিতাপৰ কথা ক'ব পাৰো কিতাপটো এটা সমল আমাৰ শিক্ষণ প্ৰক্ৰিয়া এটা সমল কিতাপখন আমাৰ পাঠ্য বিষয় পাঠ্যপুথিখনো এটা সমল গতিকে সেই গোটেইখিনি কি আমি চকুৰ জৰিয়তে চকুৰ দেখা পোৱাৰ পিছতে তাৰ পৰা আমি কি কৰো জ্ঞান আহৰণ কৰো বা তাৰ পৰা আমি বিভিন্ন তথ্যখিনি লাভ কৰো গতিকে সেই সমলসমূহক দৃষ্টি সম্পৰ্কীয় সমল বুলি কোৱা হৈছে দৃষ্টি সম্পৰ্কীয় সমলক আকৌ দুটা ভাগত ভাগ কৰা হয় দৃষ্টি সম্পৰ্কীয় যিমানখিনি সমল আছে তাক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে লিখিত বা লিখিত শিক্ষণ সমল লিখিত যোনটো আমি
লিখিত আকাৰত উপস্থাপন কৰোঁ আখৰৰ জৰিয়তে বা বিভিন্ন তেনেকুৱা ধৰণৰ লৈখিক ধাৰণাৰ আধাৰত যেতিয়া আমি তাক উপস্থাপন কৰোঁ যেনেকৈ আমি তালিকা এখনৰ কথা ক'ব পাৰোঁ আমি কিতাপ এখনৰ কথা ক'ব পাৰোঁ এইবিলাক কি লিখিত সিখন সমল লিখিত যিখিনি লিখি তাক প্ৰকাশ কৰা হয় বাক্যৰ বা শব্দৰ জৰিয়তে তাক উপস্থাপন কৰা হয় সেইখিনি লিখিত লিখিতক আকৌ দুটা ভাগত প্ৰাথমিক আৰু গৌণ দুটা ভাগত ভাগ কৰা হৈছে লিখিত সামগ্ৰীখিনিক বা সমলখিনিক আকৌ দুটা ভাগত ভাগ কৰিছে প্ৰাথমিক আৰু গৌণ বা মাধ্যমিক লিখিত সমলসমূহক আকৌ দুটা ভাগত ভাগ কৰা হয় এটা হ'ল প্ৰাথমিক লিখিত সিখন সমল আৰু এটা হ'ল গৌণ বা মাধ্যমিক লিখিত সিখন সমল প্ৰাথমিকটো হ'ল যিটো বিষয় কি কৰা হয় মূলত প্ৰকৃত হেৰি আধাৰত উপস্থাপন কৰা হয় নতুন একদম হেৰি বিষয় যেনেকে আমি ক'ব পাৰো কবিতা এটা টেক্সট বুকৰ যিখিনি আমাৰ কিতাপৰ কবিতা গল্প সেইখিনি আমাৰ টেক্সট বুকত থাকে গতিকে সেইখিনিক ইয়াতে কি বুলি কোৱা হৈছে যে প্ৰাথমিক লিখিত সমল বুলি কোৱা হৈছে প্ৰাথমিক লিখিত সিখন সমল বুলি কোৱা হৈছে ঠিক তেনেকে গৌণ বা মাধ্যমিক সমল হৈছে কি যে ইয়াতে কিছুমান বিষয় আমি সন্নিৱিষ্ট কৰিব পাৰো যিখিনিয়ে কি কৰে আমাক সেই প্ৰাথমিক সমলখিনিৰ ওপৰত ভিত্তি কৰি আমি যিখিনি সমল প্ৰস্তুত কৰোঁ প্ৰাথমিক সমলখিনিৰ ওপৰত ভিত্তি কৰি বা প্ৰাথমিক সমলসমূহৰ ওপৰত গুৰুত্ব দি আমি যিখিনি সমল প্ৰস্তুত কৰোঁ প্ৰাথমিক সমলসমূহৰ ওপৰত বেছ কৰি যেতিয়া আমি নতুন কোনো এটা সমল সৃষ্টি কৰোঁ লিখিত ৰূপত সেইটো লিখিত হ'ব লাগিব লিখিত ৰূপত তাক আমি গৌণ বা মাধ্যমিক সমল বুলি কওঁ তাৰপিছত সচিত্ৰ সিখন সমল সচিত্ৰ মানে ইয়াতে চিত্ৰ সহকাৰে যোনটো আমি উপস্থাপন কৰোঁ সচিত্ৰ এটা চিত্ৰৰ জৰিয়তে যেতিয়া আমি কি কৰোঁ কোনো এটা বিষয় বা কোনো এটা ধাৰণাৰ বিষয়ে আমি কি কৰোঁ উপস্থাপন কৰোঁ যেনেকে আমি ইয়াতে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগসমূহক উপস্থাপন কৰি এটা চিত্ৰ উপস্থাপন কৰিব পাৰোঁ বা আমাৰ মানচিত্ৰখনৰ কথা ক'ব পাৰোঁ বা ইয়াত আমি কিছুমান গ্ৰাফৰ কথা ক'ব পাৰোঁ কিছুমান লৈখিক উপস্থাপন কৰোঁ সেই লৈখিক উপস্থাপনৰ কথা ইয়াত আমি ক'ব পাৰোঁ গতিকে সচিত্ৰ সিখন সমলসমূহে কি কৰে চিত্ৰৰ জৰিয়তে তাক উপস্থাপন কৰা হয় একোটা চিত্ৰৰ জৰিয়তে গোটেই ধাৰণাটোক উপস্থাপন কৰা হয় লিখিতত আমি কি পালো গোটেইখিনি লিখিত ৰূপত উপস্থাপন কৰা হয় লিখি প্ৰকাশ কৰা হয় ইয়াতে লিখাৰ সলনি শব্দৰ সলনি চিত্ৰৰ জৰিয়তে কি কৰা হয় সেই গোটেই ধাৰণাখিনিক প্ৰকাশ কৰা হয় চিত্ৰৰ আধাৰত গোটেই তথ্যখিনিক উপস্থাপন কৰিব বিচৰা হয় সচিত্ৰ সিখন সমলক আকৌ দুটা ভাগত ভাগ কৰা হৈছে সচিত্ৰ উপস্থাপন আৰু লৈখিক উপস্থাপন সচিত্ৰ উপস্থাপন আৰু লৈখিক উপস্থাপন ইয়াতে কোৱা হৈছে যে সচিত্ৰ মানে বিভিন্ন চিত্ৰৰ জৰিয়তে যেতিয়া আমি উপস্থাপন কৰোঁ আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আজিকালি শিক্ষাৰ নিম্ন স্তৰত শিক্ষাৰ্থীসকলক সাংখ্যিক জ্ঞান দিবৰ কাৰণে সংখ্যাৰ জ্ঞান দিবৰ কাৰণে চিত্ৰৰ জৰিয়তে কি কৰা হয় উপস্থাপন কৰা হয় একোটা চিত্ৰ দিয়া হয় সাপোজ 5 দিয়া আছে 5ৰ বিপৰীতে তাতে কি দিয়া থাকিব 5টা চিত্ৰ দিয়া থাকিব সেইটো সচিত্ৰ উপস্থাপন যেতিয়া চিত্ৰ সহকাৰে কোনো এটা বিষয় কোনো এটা ধাৰণাৰ উপস্থাপন কৰা হয় সেইটো সচিত্ৰ আৰু এটা লৈখিক উপস্থাপন হ'ল ইয়াতে কি কৰা হয় গ্ৰাফ বা লেখ চিত্ৰৰ জৰিয়তে উপস্থাপন কৰা হয় বিভিন্ন বিষয়সমূহ লেখ চিত্ৰৰ আধাৰত উপস্থাপন কৰা হয় ইয়াতে চিত্ৰ সেই আগৰটো সচিত্ৰ যেনেকৈ একোটা চিত্ৰ দিয়া থাকে ইয়াতে সেইটো চিত্ৰ নাথাকে গ্ৰাফ বিভিন্ন লৈখিক দিশসমূহৰ আধাৰত উপস্থাপন কৰা যেনেকৈ আমি দুটা বস্তু কম্পেয়াৰ কৰিবৰ কাৰণে আমি কি গ্ৰাফৰ উপস্থাপন দেখিবলৈ পাওঁ বৃত্তচিত্ৰ বা দণ্ডচিত্ৰ বা আমি আয়তচিত্ৰ বাৰম্বাৰ বহুভুজ এইবিলাক আমি বিভিন্ন চিত্ৰৰ জৰিয়তে কি কৰোঁ বিভিন্ন দিশসমূহক আমি উপস্থাপন কৰোঁ বা সেইখিনি উপস্থাপন কৰি বিষয়টোক জটিলতা বিষয়টোক আমি সহজ কৰি তুলিব পাৰোঁ গতিকে এইখিনি হ'ল দৃষ্টি সম্পৰ্কীয় সমলৰ প্ৰকাৰ
ইয়াতে দৃষ্টি সম্পৰ্কীয় সমলৰ কথা আলোচনা কৰিব যাওঁতে ইয়াতে আৰু এটা কথা মনত আমি জানিব লাগিব যে দৃষ্টি সম্পৰ্কীয় সমলসমূহক আকৌ আমি তিনিটা মেইন ভাগত ভাগ কৰোঁ সেইকেইটা হৈছে মুদ্ৰিত মুদ্ৰণ কৰা যোনখিনি আমি প্ৰিন্ট কৰোঁ ছপা কৰি উলিয়াও সেইটো তাৰপিছত এটা আৰু এটা কথা কোৱা হৈছে নন প্ৰজেক্টেড বা অপ্ৰক্ষেপিত আহিলা অপ্ৰক্ষেপিত যোনটোত কি কৰা নহয় প্ৰক্ষেপণ কৰা নহয় পোনপটীয়াকৈ তাক দেখুওৱা হয় বেলেগ কোনো ধৰণৰ হেৰিৰ জৰিয়তে টেকনলজিকেল এছপেক্টৰ জৰিয়তে যাক প্ৰক্ষেপ নকৰে ডাইৰেক্ট যেনেকৈ আমি তালিকা এখন যেতিয়া এটা ডাঙৰ পোষ্টাৰত লিখি উপস্থাপন কৰা হ'ব সেইটো প্ৰক্ষেপিত নহয় অপ্ৰক্ষেপিত আৰু এটা হ'ল প্ৰজেক্টেডটো হ'ল প্ৰক্ষেপিত ইয়াতে কি কৰা হয় বিভিন্ন প্ৰযুক্তি বিজ্ঞানৰ আধাৰসমূহ বা সমলসমূহ বা আহিলাসমূহৰ আধাৰত এইখিনি উপস্থাপন কৰা হয় গতিকে আমি এই তিনিটা ভাগতো আমি কি কৰিব দৃষ্টি সম্পৰ্কীয় সমলসমূহক আমি ভাগ কৰিব পাৰো সো প্ৰথমে আহিল মুদ্ৰণ শিক্ষণ সমলসমূহ আমি তিনিটা ভাগ পালো দৃষ্টি সম্পৰ্কীয় শিক্ষণ সমলসমূহ তিনিটা মুদ্ৰিত অপ্ৰক্ষেপিত আৰু প্ৰক্ষেপিত গতিকে মুদ্ৰিত শিক্ষণ সমলসমূহ হ'ল এই সমলসমূহ ছপা আকাৰত ব্যৱহাৰ কৰা হয় ছপা কৰি তাক প্ৰস্তুত কৰা হয় মুদ্ৰণ কৰা হয় প্ৰেছ বা তেনেকুৱা ধৰণৰ কি কৰা হয় তাক ছপা কৰি উলিয়াই হয় আৰু তাৰ পিছত তাক ব্যৱহাৰ কৰা হয় মুদ্ৰিত শিক্ষণ সমলসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হয় শিক্ষাৰ প্ৰতিটো স্তৰত মুদ্ৰিত শিক্ষণ সমল অতি প্ৰয়োজনীয় ভূমিকা পালন কৰে ইয়াৰ বিভিন্ন উদাহৰণ হ'ল পাঠ্যপুথি প্ৰাসংগিক পুথি শিক্ষণ প্ৰক্ৰিয়াত আমি পাঠ্যপুথি ব্যৱহাৰ কৰোঁ শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি কৰিবৰ কাৰণে পাঠ্যপুথি ব্যৱহাৰ কৰা হয় গতিকে সেই পাঠ্যপুথিসমূহ হ'ল মুদ্ৰিত শিক্ষণ সমল যাক আমি ছপা কৰি উলিয়াই প্ৰত্যেকজন শিক্ষাৰ্থীক বা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি এইখিনি প্ৰদান কৰোঁ আৰু তাত বিভিন্ন তথ্যসমূহ বিভিন্ন জ্ঞানসমূহ সন্নিৱিষ্ট কৰি তাক মুদ্ৰণ কৰা হয় সেইটো হ'ল মুদ্ৰিত ইয়াৰ উপৰি আৰু কোৱা হৈছে যে মুদ্ৰিত আমি কিছুমান আৰু বিশেষ কিছুমান হেৰি আনিব পাৰোঁ মুদ্ৰণ যিখিনি ছপা কৰি উলিওৱা হয় যেনেকৈ পাঠ্যপুথিৰ উপৰিও আমি বিভিন্ন সেই বিষয়টোৰ লগত জড়িত বিভিন্ন বিষয় বিভিন্ন দিশসমূহ বা বিভিন্ন সহায়কাৰী সমল হিচাপে আমি কিছুমান তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ আমি নোট বুলি কওঁ নোট টোকা বুলি কওঁ সেই টোকাখিনিক আমি ইয়াত ভিতৰত ধৰিব পাৰোঁ গতিকে পাঠ্যপুথি যোনখিনি শিক্ষাৰ্থীসকলে অধ্যয়ন কৰে সেই পাঠ্যপুথি এটা উদাহৰণ হ'ল কাৰ মুদ্ৰিত শিক্ষণ সমলৰ যাক ছপা কৰি উলিওৱা হয় এটা হাতে লিখা নহয় এটা প্ৰচেছৰ জৰিয়তে এটা প্ৰক্ৰিয়াৰ জৰিয়তে তাক ছপা কৰি সকলো শিক্ষাৰ্থীক প্ৰদান কৰা হয় প্ৰাসংগিক পুথি হ'ল আমি পাঠ্যপুথিৰ যিখিনি জ্ঞান লাভ কৰোঁ সেই পাঠ্যপুথিৰ জ্ঞানৰ বাহিৰতো সেই পাঠ্যপুথিৰ জ্ঞানৰ যথেষ্ট নহয় আমাৰ কিছুমান জটিল বিষয় এটা বুজি পোৱাত অসুবিধা হয় যদি সেই পাঠ্য বিষয়টো যেতিয়া বুজি পাবলৈ আমাক অসুবিধা হয় তেতিয়া আমি প্ৰাসংগিক পুথিৰ সহায় ল'ব পাৰোঁ সেই বিষয়টো বেলেগ এখন কিতাপত য'ত ভালকে কি কৰা আছে ব্যাখ্যা কৰা আছে আমি তাৰ সহায় লৈ তাৰ পৰা বিষয়বস্তুটোৰ ধাৰণা বা জ্ঞান আমি আয়ত্ত কৰোঁ গতিকে মুদ্ৰিত শিক্ষণ সমলসমূহৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল কি যে শিক্ষাৰ সকলো স্তৰতে ইয়াক ব্যৱহাৰ কৰা হয় সকলো স্তৰত ইয়াৰ প্ৰয়োজনীয়তা অতি বেছি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ইয়াক মুদ্ৰিত আকাৰ ছপা কৰি উলিওৱা হয় যাৰ কাৰণে সকলো শিক্ষাৰ্থীক এই সামগ্ৰীসমূহ যোগান ধৰাটো সহজলভ্য হৈ উঠে ইয়াৰ প্ৰকাৰ আমি দুটা বোলো উদাহৰণ পালম কি যে পাঠ্যপুথি প্ৰাসংগিক পাঠ্যপুথি আদি হ'ল কি যে মুদ্ৰিত শিক্ষণ সমলৰ উদাহৰণ এতিয়া পাঠ্যপুথিৰ কথা যেতিয়া আমি আলোচনা কৰোঁ পাঠ্যপুথি হ'ল যে আমি শ্ৰেণীকোঠাত বা এটা বিশেষ শ্ৰেণীত শিক্ষাৰ্থীসকলে যিখিনি বিষয় অধ্যয়ন কৰিব সেই বিষয়সমূহ কি কৰা হয় একোটা পাঠ্যপুথিত সন্নিৱিষ্ট কৰি তাক ছপা কৰি উলিওৱা হয় শিক্ষাৰ্থীসকলে কেনেকুৱা ধৰণৰ বিষয়ৰ জ্ঞান আহৰণ কৰিব কোনটো বিষয়ৰ জ্ঞান আহৰণ কৰিব তাক সন্নিৱিষ্ট কৰি এটা কিতাপ প্ৰস্তুত কৰা হয় পাঠ্যপুথি প্ৰস্তুত কৰা হয় আৰু সেই অধ্যয়ন কৰিব লগা বিষয়বস্তুসমূহৰ সমষ্টি অন্তৰ্ভুক্ত কৰি যোনটো কিতাপ প্ৰস্তুত কৰি উলিওৱা হয় আৰু শিক্ষাৰ্থীসকলক অধ্যয়ন কৰিব দিয়া হয় সেই কিতাপখনকে আমি পাঠ্যপুথি বুলি কওঁ পাঠ্যপুথি মানে যে বিশেষ এটা শ্ৰেণীত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লগা বিষয়বস্তুসমূহক সন্নিৱিষ্ট কৰি
সেই বিষয়সমূহক ছফা কৰি যেতিয়া কি কৰা হয় শিক্ষাৰ্থীসকলৰ হাতত তুলি দিয়া হয় যে এইখিনি বিষয় শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লাগিব সেই কিতাপখনকে আমি কি বুলি কম পাঠ্যপুথি বুলি কম পাঠ্যপুথি প্ৰত্যেক বছৰৰ প্ৰত্যেক বিষয়ৰ পাঠ্যপুথি বেলেগ বেলেগ হ'ব যেনেকৈ গণিতৰ পাঠ্যপুথি বেলেগ বিজ্ঞানৰ পাঠ্যপুথি বেলেগ প্ৰত্যেক বিষয়ৰ পাঠ্যপুথি বেলেগ বেলেগ হ'ব পাঠ্যপুথি কি বছৰ হিচাপত বেলেগ বেলেগ হ'ব শ্ৰেণী হিচাপত বেলেগ বেলেগ হ'ব বিষয় হিচাপত বেলেগ বেলেগ হ'ব গতিকে পাঠ্যপুথি আমি সহজ ভাষাত কি ক'ম যে এটা বিশেষ শ্ৰেণীত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লগা বিষয়বস্তুসমূহক সন্নিৱিষ্ট কৰি এখন কিতাপ প্ৰস্তুত কৰা হয় আৰু সেই কিতাপসমূহ যেতিয়া শিক্ষাৰ্থীসকলৰ হাতত তুলি দিয়া হয় হাতত তুলি দিয়াৰ পিছত শিক্ষাৰ্থীসকলক কোৱা হয় যে এইখিনি বিষয়বস্তু অধ্যয়ন কৰিব লাগিব সেই কিতাপখনকে আমি পাঠ্যপুথি বুলি কওঁ পাঠ্যপুথি মানে শৈক্ষিক বৰ্ষ এটাৰ কাৰণে প্ৰস্তুত কৰি ওলোৱা বিষয়বস্তুসমূহৰ সমষ্টি লৈ গঢ় দি তোলা এক পুথি পাঠ্যপুথি নিৰ্ধাৰিত বিষয়ৰ তথ্য আৰু ধাৰণা সন্নিৱিষ্ট কৰি শিক্ষাৰ্থীক জ্ঞান প্ৰদান কৰে যোনটো মই অলপ আগতে ক'লো নিৰ্ধাৰিত বিষয় যিখিনি সিলেবাস যিখিনি বিষয় আগতীয়াকৈ নিৰ্ধাৰণ কৰি দিয়া থাকে সেই বিষয়সমূহৰ আধাৰতে কি কৰা হয় পাঠ্যপুথিখন প্ৰস্তুত কৰি ওলোৱা হয় তাত অধ্যয়ন শিক্ষাৰ্থীসকলৰ বিভিন্ন বিকাশৰ দিশ সামৰি লৈ অধ্যয়ন কৰিব লগা বিষয়বস্তুসমূহ কি কৰা হয় সন্নিৱিষ্ট কৰা হয় আৰু সেইখিনি শিক্ষাৰ্থীসকলক অধ্যয়ন কৰিব দিয়া হয় তাৰপিছত পাঠ্যপুথিৰ বৈশিষ্ট্য এটা ভাল পাঠ্যপুথিৰ বৈশিষ্ট্যসমূহ কি কি যেতিয়া আমি এটা পাঠ্যপুথিৰ বিষয়ে আমি আলোচনা কৰিম পাঠ্যপুথিৰ তো ভাল হয় নে বেয়া হয় ভাল পাঠ্যপুথি কেনেকুৱা ধৰণৰ বেয়া পাঠ্যপুথি কেনে ধৰণৰ সেইখিনিক আমি জনাটো অতি প্ৰয়োজন পাঠ্যপুথিটো আচলতে ভাল নে বেয়া সেইখিনি আমি জনাটো অতি প্ৰয়োজন এটো কৈছে ভাল পাঠ্যপুথিৰ কিছুমান বৈশিষ্ট্যৰ কথা কোৱা হৈছে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰস্তুত কৰা এটা ভাল পাঠ্যপুথি সদায় মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ আধাৰত প্ৰস্তুত হয় মনোবৈজ্ঞানিক দৃষ্টিভংগী মানে ইয়াতে কেইবাটা দিশৰ কথা কোৱা হৈছে পাঠ্যপুথিখনত মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ কথা ক'লে শিক্ষাৰ্থীসকলে সেই স্তৰৰ মানসিক অৱস্থানটো কেনেকুৱা ধৰণৰ মানসিকভাৱে কেনেকুৱা ধৰণৰ লেভেলত থিয়তে থাকে কেনেকুৱা স্তৰ থাকে সিহঁতৰ বৌদ্ধাংশ কিমান সেইটো স্তৰত বৌদ্ধাংশ কিমান থাকে কেনে ধৰণৰ বিষয়বস্তু সিহঁতক সেই স্তৰটোত আকৰ্ষিত কৰিব পাৰে কেনে ধৰণৰ বিষয়বস্তুৱে শিক্ষাৰ্থীসকলৰ সেই বিশেষ শ্ৰেণীটোৰ কাৰণে উপযোগী ইয়াৰ উপৰি আৰু কোৱা হৈছে কি যে পাঠ্যক্ৰমৰ এটা পাঠ্যক্ৰম যেতিয়া আমি পাঠ্যপুথি প্ৰস্তুত কৰো সদায় সহজৰ পৰা জটিলতালৈ সেই ধাৰণাটোৰ আধাৰত প্ৰস্তুত কৰিব লাগে যিখিনি মনোবিজ্ঞানে কি কৰে যে আমি সদায় সহজ কাম এটা যেতিয়া আগত কৰো লাহে লাহে জটিলতালৈ অগ্ৰসৰ হলে আমাৰ ইমান সমস্যা নহয় কিন্তু জটিল কামটো যদি আগত কৰা যায় পিছত সহজ কামটো জটিল হৈ যায় কাৰণ সেই জটিল কামটোৱে শিক্ষাৰ্থীসকলৰ মানসিক অৱস্থা কি কৰি দুৰ্বল কৰি দিয়ে প্ৰথম বিষয়টো যদি জটিল হয় প্ৰথম পাঠটি যদি জটিল হয় পিছৰখিনি সিহঁতে বুজি পাওঁতে অসুবিধাৰ সন্মুখীন হ'ব কিন্তু যদি প্ৰথম পাঠটো সহজ হয় প্ৰথম পাঠটো যদি সাধাৰণ হয় তেতিয়াহ'লে লাহে লাহে জটিল বিষয়টোলৈ অগ্ৰসৰ হ'লে শিক্ষাৰ্থীসকলে ইমান অসুবিধাৰ সন্মুখীন নহয় গতিকে সেই কথাটো ইয়াতে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ আধাৰ প্ৰস্তুতকৰণৰ কথা কোৱা হৈছে যে পাঠ্যপুথি প্ৰস্তুত কৰোঁতে সদায় সেই নীতিটো সহজৰ পৰা জটিলতালৈ সেই নীতিটোৰ আধাৰত প্ৰস্তুত কৰিব লাগিব ইয়াৰ উপৰি কোৱা হৈছে যে সেই বিশেষ শ্ৰেণীত শিক্ষাৰ্থীসকলৰ মানসিক অৱস্থানটোৰ আধাৰতো প্ৰস্তুত কৰিব লাগিব তাৰপিছত কোৱা হৈছে যে বয়সৰ বিবেচনা শিক্ষাৰ্থীসকলৰ বয়সৰ বিবেচনাৰ আধাৰত প্ৰস্তুত কৰিব লাগিব শিক্ষাৰ্থীসকলে সেই বিশেষ শ্ৰেণীটোত কোনটো বয়সত আছে সিহঁতৰ বয়স কোনটো স্তৰ বয়স হিচাপে পাঠ্য বিষয়সমূহ নিৰ্ধাৰণ কৰিব লাগিব যদি প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থী এজনৰ কাৰণে সেই অষ্টম শ্ৰেণী বা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বিষয়বস্তুসমূহ তাতে সন্নিৱিষ্ট কৰা হয় সিহঁতে সেইখিনিৰ পৰা কি উপকৃত নহ'ব সিহঁতে বুজি নাপাব গতিকে সিহঁতে কেনেকুৱা ধৰণৰ বিষয় বুজি পাব সেই বয়সৰ বিবেচনা কৰি যেতিয়া পাঠ্যপুথিখন প্ৰস্তুত কৰা হ'ব সেইটো নিশ্চিত ৰূপত এটা ভাল পাঠ্যপুথি আমি ক'ব পাৰো যে 5 বছৰ 6 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা ধৰণৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ সিহঁতে সহজে বুজি পাব এনে ধৰণৰ লিখিলে এনে ধৰণৰ উপস্থাপন কৰিলে সিহঁতে বুজি পাব আৰু সেইকাৰণে আমি দেখিবলৈ পাওঁ সেই নিম্ন স্তৰত ছবি দি কি কৰা হয় শিক্ষাৰ্থীসকলক শিকোৱা হয় গতিকে উচ্চ স্তৰত সেইটো নাথাকে উচ্চ স্তৰৰ পাঠ্যক্ৰম সেইটো নাথাকে কিন্তু নিম্ন স্তৰত সেইটো কৰা হয় কাৰণ সেই স্তৰৰ শিক্ষাৰ্থীসকল সেই বয়সৰ শিক্ষাৰ্থীসকল তেনেকে শিকিবলৈ বেছি সুবিধা হয় গতিকে সেইকাৰণে বয়সৰ বিবেচনা কৰা
কৰি যেতিয়া পাঠ্যপুথি প্ৰস্তুত কৰা হ'ব তেতিয়া তাক এটা ভাল পাঠ্যপুথি বুলি স্বীকৃতি দিব পাৰো তাৰ পিছত কোৱা হৈছে যে তথ্যৰ সম্পূৰ্ণতা যিখিনি তথ্য যিখিনি জ্ঞান দিব বিচৰা হৈছে সেই জ্ঞানখিনি যেতিয়া সম্পূৰ্ণ ৰূপত দিয়া হ'ব তেতিয়া আমি তাক নিশ্চিত ৰূপত এটা ভাল পাঠ্যপুথি বুলি ক'ব পাৰো কোনো এটা বিষয়ৰ এটা পাঠত বিশেষ এটা পাঠত কি কৰিছে এটা বিষয়ৰ আলোচনা কৰা হৈছে সাপোজ মই ধৰিলো বিহুৰ বিষয়ে আলোচনা কৰা হৈছে গটে বিহুৰ বিষয়ে আলোচনা কৰিব যাওঁতে সেই বিহু সম্পৰ্কে যদি গোটেই তথ্যখিনি যদি সেই পাঠটোত দিব পৰা নাই তেতিয়া আমি সেই পাঠটোক ভাল পাঠ্যপুথি বুলি ক'ব নোৱাৰো বিহু সম্পৰ্কে যিমানখিনি ধাৰণা আছে থুলমূলকে হলে গোটেই ধাৰণাখিনি গোটেই তথ্যখিনি দিব লাগিব তেতিয়াহে আমি সেই পাঠ্যপুথিখনক এখন ভাল পাঠ্যপুথি বুলি কম গতিকে তথ্যৰ সম্পূৰ্ণতা ইয়াৰ অন্যতম এটা কি ভাল পাঠ্যপুথিৰ এটা বৈশিষ্ট্য যেতিয়া তথ্যখিনি সম্পূৰ্ণ ৰূপত উপস্থাপন কৰিব যিটো বিষয়ে যিকোনো মই বিহুটো উদাহৰণহে দি আছো যিকোনো বিষয় যেতিয়া উপস্থাপন কৰিব সেই বিশেষ শ্ৰেণীটোত সেই বিশেষ পাঠ্যপুথিত উপস্থাপন কৰিব তেতিয়া সম্পূৰ্ণ তথ্যখিনি উপস্থাপন কৰিলে আমি সেই পাঠ্যপুথিক এটা ভাল পাঠ্যপুথি বুলি ক'ব পাৰিম তাৰ পিছত কৈছে উদ্দেশ্য ভিত্তিক ভাল পাঠ্যপুথিসমূহ সদায় উদ্দেশ্য ভিত্তিক হয় যিকোনো এটা উদ্দেশ্য আগত ৰাখি পাঠ্যপুথিসমূহৰ যিখিনি বিষয়বস্তু সেইখিনি সন্নিবিষ্ট কৰা হয় পাঠ্যপুথিৰ বিষয়বস্তুসমূহ যেতিয়া উদ্দেশ্যৰ আধাৰত প্ৰস্তুত কৰিব উদ্দেশ্যৰ আধাৰত সন্নিবিষ্ট কৰিব তেতিয়া সেই পাঠ্যপুথি নিশ্চিত ৰূপত এটা ভাল পাঠ্যপুথি বুলি কোৱা হ'ব উদাহৰণস্বৰূপে যদি মই কওঁ যে কোনো এটা শ্ৰেণীত বিজ্ঞানৰ শ্ৰেণীত বিজ্ঞানৰ এটা বিজ্ঞানৰ পাঠ্যপুথিত কি কৰা হয় তাতে যদি শিক্ষাৰ্থীসকলে যিখিনি শিকিব লাগে সেই শিকিব লগা বিষয়বস্তু সেটাৰ এটা উদ্দেশ্য ভিত্তিক এইখিনি বস্তু শিকিলে শিক্ষাৰ্থীসকলৰ ইমানখিনি মানসিক বিকাশ হ'ব ইমানখিনি বিকাশ হ'ব গতিকে সেই উদ্দেশ্যটো যদি নাৰাখি যোনটো বিষয় শিক্ষাৰ্থীসকলক কোনো ধৰণৰ বিকাশ কৰিব নোৱাৰে শিক্ষাৰ্থীসকলক কোনো ধৰণৰ সেই স্তৰৰ শিক্ষাৰ্থীৰ কথা কৈছো মই সেই স্তৰৰ শিক্ষাৰ্থীসকলৰ কোনো ধৰণৰ বিকাশ কৰিব নোৱাৰে তেনে ধৰণৰ বিষয়বস্তু যেতিয়া মই পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিম তেতিয়াহ'লে পাঠ্যপুথি নিশ্চিত ৰূপত এটা ভাল পাঠ্যপুথি বুলি ক'ব নোৱাৰিম কাৰণ সেই বিষয়টো সেই সেই পাঠ্যপুথিৰ যোনটো মেইন উদ্দেশ্য মূল উদ্দেশ্য হেতুৰ আধাৰত সন্নিবিষ্ট হোৱা নাই শিক্ষাৰ্থীসকলৰ বিকাশৰ কাৰণে প্ৰয়োজনীয় গোটেইখিনি দিশ সামৰি লৈ যেতিয়া পাঠ্যপুথি প্ৰস্তুত কৰা হ'ব হেতু নিশ্চিত ৰূপত এটা উদ্দেশ্যভিত্তিক পাঠ্যক্ৰম হ'ব বা পাঠ্যপুথি হ'ব গতিকে সেই পাঠ্যপুথিক আমি ভাল পাঠ্যপুথি বুলি কওঁ যদি উদ্দেশ্যৰ প্ৰতিফলিত কৰি পাঠ্যপুথিটো প্ৰস্তুত কৰা হয় পাঠ্যপুথিখন প্ৰস্তুত কৰা হয় উদ্দেশ্যবিহীনভাৱে যি বস্তু পাঠ্যপুথিত সোমোৱাই দিলে যাৰ কোনো শৈক্ষিক মূল্য নাই যাৰ কোনো সেই স্তৰ শিক্ষাৰ্থীৰ কাৰণে কোনো ধৰণৰ কি নাই বেনিফিট নাই তেতিয়া সেই পাঠ্যপুথিক আমি কেতিয়াও ভাল পাঠ্যপুথি ক'ব নোৱাৰো তাৰ পিছত কোৱা হৈছে নতুনত্ব এটা ভাল পাঠ্যপুথি সদায় নতুনত্ব আনিব খোজে নতুন দিশত নতুন ৰূপত উপস্থাপন কৰিব খোজে আজি এনেকে কৰিছে সেই পাঠ্যপুথিটো বেলেগে যেনেকে কৰিছে হেতু কৰা হলনি নতুন ৰূপত বিষয়বস্তুখিনি যেতিয়া নতুন ৰূপত উপস্থাপন কৰিব তেতিয়া আমি তাক ভাল পাঠ্যপুথি বুলি ক'ব পাৰিম বেলেগ এখন কিতাপ যেনেকে প্ৰস্তুত কৰিছে ট্ৰেডিশনালি পৰম্পৰাগতভাৱে সেই একে ৰূপত উপস্থাপন কৰিলে আমি হেতুৰ কেটেগৰীতে ধৰিম কিন্তু যেতিয়া নতুন ডিজাইনৰ ক্ষেত্ৰতে হওক বা বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰতে হওক বা গোটেই পাঠ্যক্ৰমৰ আকৃতিৰ ক্ষেত্ৰতে হওক গোটেইখিনি যেতিয়া নতুনত্ব দিয়া হ'ব তেতিয়া নিশ্চিত ৰূপত আমি সেই পাঠ্যপুথিখনক এখন ভাল পাঠ্যপুথি বুলি অভিহিত কৰিব পাৰিম তাৰ পিছত কোৱা হৈছে প্ৰাসংগিক পাঠ্যপুথিত ইয়াতে কোৱা হৈছে যে আমাৰ যিমানখিনি পাঠ্যপুথি থাকে পাঠ্যপুথিৰ গোটেইখিনি যেহেতু সীমিত সংখ্যক তাতে বিষয়বস্তু সন্নিবিষ্ট কৰিব পাৰি সীমিত সংখ্যক এই কাৰণে কোৱা হৈছে যে এটা শ্ৰেণীৰ কাৰণে যিখিনি পাঠ্যপুথি থাকে তাৰ গোটেইখিনি তথ্য দিব গলে এটা ডাঙৰ কিতাপ হৈ যাব গতিকে সেইখিনি শিক্ষাৰ্থীসকলে চালে পঢ়িবৰ কাৰণে সিহঁতৰ মনত এনকাৰেজমেন্ট নাহিব সিহঁতৰ মনত কি নাহিব অভিৰুচি নাহিব ইমান ডাঙৰ কিতাপ কেতিয়া মই পঢ়ি শেষ কৰিম গতিকে সেই কাৰণে পাঠ্যপুথিখন চমু কৰিব বিচৰা হয় জাষ্ট মূল তথ্যখিনি দি মূল যিখিনি জ্ঞান সেই জ্ঞানখিনি দি পাঠ্যপুথিখন প্ৰস্তুত কৰা হয় কিন্তু সেই পাঠ্যপুথিখন তেনেকুৱা পাঠ্যপুথিখনৰ পৰা আমি কি কৰিব নোৱাৰো কিছুমান বিষয়ৰ জটিলতাপূৰ্ণ দিশৰ আমি সমাধান বিচাৰি নাপাওঁ সেই পাঠ্যপুথিত জাষ্ট মূল বিষয়টোহে উল্লেখ কৰা আছে বাকিখিনি কি কৰা নাই বৰ্ণনা কৰা নাই তেনেকুৱা ধৰণৰ বিষয়ৰ বাবে আমাক
কিহৰ প্ৰয়োজন হয় প্ৰাসংগিক পুথিৰ প্ৰয়োজন হয় প্ৰাসংগিক পুথিসমূহে সেই পাঠ্যপুথিৰ জটিল বিষয়সমূহ জটিল ধাৰণাসমূহক সহজ কৰি দিয়ে আৰু সহজতে সেইখিনি বোধগম্য হোৱাত সহায় কৰে এটা হৈছে পাঠ্যপুথিৰ বিষয়বস্তুক অধিক অৰ্থপূৰ্ণ কৰি তুলিবৰ বাবে প্ৰাসংগিক পুথিৰ সহায় কৰে পাঠ্যপুথিৰ বিষয়সমূহ যিখিনি বিষয় পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে সেইখিনিক অধিক অৰ্থবহ অধিক সহজ কৰি তুলিবৰ কাৰণে অধিক অৰ্থপূৰ্ণ কৰি তুলিবৰ কাৰণে প্ৰাসংগিক পুথিয়ে সহায় কৰে প্ৰাসংগিক পুথি মই ক'লো যে পাঠ্যপুথিৰ ধাৰণা বা বিষয় বা জ্ঞানসমূহক বিতংভাৱে জানিবৰ কাৰণে আমাক প্ৰাসংগিক পুথিৰ প্ৰয়োজন হয় যেহেতু পাঠ্যপুথিৰ বিষয়সমূহ বিতংভাৱে উল্লেখ কৰিব যাওঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় গতিকে সেইকাৰণে মূল বিষয়সমূহ তাত সন্নিবিষ্ট থাকে এই মূল বিষয়সমূহৰ আধাৰ হিচাপে লৈ তাৰ বিষয়ে অধিক জ্ঞান জানিবৰ কাৰণে আমি প্ৰাসংগিক পুথিৰ সহায় লওঁ প্ৰাসংগিক পুথিসমূহে সেই বিষয়সমূহৰ বিতংভাৱে তাত আলোচনা কৰে তাৰপিছত পাঠ্যপুথিৰ তথ্য আৰু জ্ঞানৰ বিষয় বিতং জানিবলৈ প্ৰাসংগিক পুথিৰ সহায় লোৱা হয় পাঠ্যপুথিৰ তথ্য আৰু জ্ঞানৰ বিষয়ে বিতংভাৱে জানিবলৈ মই যদি উদাহৰণস্বৰূপে কওঁ যে কি কৰিছে কোনো এটা শ্ৰেণীৰ পাঠ্যক্ৰমত বিহুৰ বিষয়ে আলোচনা কৰা হৈছে বিহু কি বিহু কেই প্ৰকাৰ ইয়াৰ কেতিয়া কি হয় সেইখিনি আলোচনা কৰিলে কিন্তু সেই বিহুৰ বিষয়ে সামগ্ৰিক ধাৰণাখিনি এই পাঠ্যত দিবৰ কাৰণে সহজ নহয় দিব নোৱাৰি তাৰ কাৰণে প্ৰাসংগিক পুথি হিচাপে বিহুৰ অসমৰ বিহু বুলি এখন কিতাপ পায় সেই কিতাপখন যেতিয়া মই পঢ়িম তেতিয়া তাত মই সামগ্ৰিক ধাৰণাখিনি লাভ কৰিম গোটেই ধাৰণাখিনি তাত সোমাই দিয়া আছে গোটেই জ্ঞানখিনি তাতে দিয়া আছে গোটেই এখন কিতাপ আৰু সেই কিতাপখনৰ আধাৰ হিচাপে লৈ এটা অধ্যায় বা এটা চেপ্টাৰত গোটেইখিনি সন্নিবিষ্ট কৰাটো সম্ভৱপৰ নহয় গতিকে যেতিয়া মই সেই চেপ্টাৰটো বা সেই অধ্যায়টো অধ্যয়ন কৰি মই যেতিয়া কিতাপখন পঢ়িম সেই কিতাপখন হ'ব বিহু অসমৰ বিহু সেই কিতাপখন হ'ব কি প্ৰাসংগিক পুথি সেই প্ৰাসংগিক পুথিয়ে সেই অধ্যায়টোৰ জ্ঞানখিনি অধিক বিতংভাৱে জানিবৰ কাৰণে মোক সহায় কৰিলে গতিকে সেইটো প্ৰাসংগিক পুথিয়ে শিক্ষাৰ্থীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰে প্ৰাসংগিক পুথিসমূহে শিক্ষাৰ্থীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰে এটা পাঠ্যপুথিৰ যিখিনি জ্ঞান আমি লাভ কৰোঁ সেই জ্ঞানখিনিয়ে আমাৰ কাৰণে যথেষ্ট নহয় তাৰ কাৰণে আমি প্ৰাসংগিক পুথিসমূহ ৰেফাৰেন্স বুকসমূহ বা প্ৰাসংগিক পুথিসমূহ আমি অধ্যয়ন কৰিব লাগে সেইখিনি অধ্যয়ন কৰিলে আমাৰ জ্ঞানৰ ভাণ্ডাৰটো বহুত বাঢ়ি যায় বৃদ্ধি হৈ যায় আমাৰ জ্ঞানৰ পৰিসৰটো বৃদ্ধি হয় পাঠ্যপুথি পঢ়িলে আমাৰ জ্ঞানৰ পৰিসৰ সীমিত হৈ থাকে নিৰ্ধাৰিত বিষয়ৰ জ্ঞানহে আমাৰ মাজত কি হৈ থাকে আমি আয়ত্ত কৰোঁ কিন্তু প্ৰাসংগিক পুথিৰ জৰিয়তে শিক্ষাৰ্থীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি হয় শিক্ষাৰ্থীয়ে যিমান প্ৰাসংগিক পুথি পঢ়িব সিমান সিহঁতৰ জ্ঞানৰ ভাণ্ডাৰটো বৃদ্ধি হৈ যাব গতিকে সেইটো হ'ল প্ৰাসংগিক পুথিৰ ধাৰণা যে প্ৰাসংগিক পুথি শিক্ষাৰ্থীসকলৰ শ্ৰেণী কোঠাত যিখিনি পাঠ্যপুথি থাকে সেই পাঠ্যপুথিৰ জটিল বিষয়সমূহ অধিক বিতংভাৱে জানিবৰ কাৰণে যোনটো পুথিৰ সহায় লোৱা হয় সেইটো হৈছে প্ৰাসংগিক পুথি এটা কোৱা হৈছে ভাল প্ৰাসংগিক পুথিৰ কিছুমান বৈশিষ্ট্যৰ কথা কোৱা হৈছে ভাল প্ৰাসংগিক পুথিৰ কিছুমান বৈশিষ্ট্য প্ৰথমে কোৱা হৈছে যে ভিন্ন সমলযুক্ত এটা ভাল প্ৰাসংগিক পুথি ভিন্ন সমলযুক্ত হয় বিভিন্ন সমল তাত থাকে বিভিন্ন তালিকা থাকিব পাৰে নক্সা থাকিব পাৰে বা উদাহৰণ থাকিব পাৰে বা তেনেকুৱা ধৰণৰ মানচিত্ৰ সন্নিবিষ্ট কৰিব পাৰে তাৰ পিছত তাত তেনেকুৱা ধৰণৰ বিভিন্ন আৰ্হিব সন্নিবিষ্ট কৰিব পাৰে সেই আৰ্হি উদাহৰণ বা নক্সাৰ জৰিয়তে বিষয়সমূহ কি কৰা হয় সেই সমলসমূহৰ সহায় লৈ বিষয়সমূহ সহজ কৰি তোলা হয় সেইকাৰণে কয় যে ভাল প্ৰাসংগিক পুথিসমূহ সদায় কি ভিন্ন সমলযুক্ত হয় এটা সমল নহয় কেৱল এটা সমল নহয় ভিন্ন সমল তালিকা নক্সা আৰ্হি এইবিলাক দি কি কৰে গোটেই বিষয়টোক অধিক জটিল বিষয়টোক সহজ কৰি তোলে তাৰপিছত কৈছে বিষয়বস্তুৰ বিশেষ তথ্য সন্নিবিষ্ট কৰা থাকে বিশেষ তথ্য মানে ইয়াতে সেই বিষয়বস্তুটোৰ সাধাৰণ তথ্য কিন্তু থাকিবই সাধাৰণ তথ্যখিনি আমি পাঠ্যপুথিতো পাওঁ পাঠ্যপুথিতো সাধাৰণ তথ্যখিনি থাকে কিন্তু ইয়াতে সেই বিষয়বস্তুৰ বিশেষ কি তথ্য আছে সেইখিনিও সন্নিবিষ্ট কৰে প্ৰাসংগিক পুথিয়ে
কোনো এটা বিশেষ বিষয়, কোনো এটা বিশেষ ধাৰণাৰ বিশেষ তথ্যসমূহ কি কৰে ইয়াতে সন্নিৱিষ্ট কৰি সেই বিষয়সমূহক সহজতে বোধগম্য হ'ব পৰাকৈ কি কৰে বিষয়বস্তুসমূহ সন্নিৱিষ্ট কৰে। তাৰপিছত কোৱা হৈছে কি যে দ্ৰুতভাৱে তথ্য লাভৰ ব্যৱস্থা। প্ৰাসংগিক পুথিত কি থাকিব লাগে? দ্ৰুতভাৱে তথ্য লাভ কৰিবৰ কাৰণে ব্যৱস্থা থাকিব লাগে। যে কোনটো বিষয় ক'ত আছে সেইখিনি সূচীপত্ৰত যদি উল্লেখ কৰা থাকে যে এই বিষয়টো ইমান নম্বৰ কি আছে, ইমান নম্বৰ পৃষ্ঠাত আছে, এই বিষয়টো ইমান নম্বৰ পৃষ্ঠাত আছে, বা এই এনেকুৱা ধৰণৰ বিষয়বস্তুটো এইটো ভলিউমত আছে, এইটো ব্লকত আছে, এইটো খণ্ডত আছে, সেইখিনি যদি ধুনীয়াকে উল্লেখ কৰা থাকে তেতিয়াহ'লে আমি যিখিনি তথ্য লাভ কৰিব লাগে সেইখিনি আমি সেইখিনি লাভ কৰিবৰ কাৰণে গোটেই কিতাপখন পঢ়িব নালাগে। কিতাপখনৰ সেই কন্টেন্টটো বা সূচীপত্ৰ চাই আমি দ্ৰুতভাৱে সেই বিষয়টোৰ জ্ঞান আমি লাভ কৰিব পাৰো। গতিকে সেই ধাৰণাটো প্ৰাসংগিক পাঠ্যপুথি বা প্ৰাসংগিক পুথিসমূহত কি কৰিব লাগে? সন্নিৱিষ্ট থাকিব লাগে বা উল্লেখ কৰা থাকিব লাগে যে বিশেষ বিষয়সমূহ বা যোনটো বিষয় সিহঁতে অধ্যয়ন কৰিব বিচাৰিছে প্ৰত্যেকটো বিষয় যাতে সিহঁতে কি কৰিব পাৰে কম সময়ৰ ভিতৰত তাক চিনাক্ত কৰিব পাৰে যে এই বিষয়টো ইমান নম্বৰ পৃষ্ঠাত আছে, গতিকে দ্ৰুতভাৱে তাৰ পৰা তথ্যখিনি লাভ কৰাৰ ব্যৱস্থা থাকিলে আমি তাক ভাল প্ৰাসংগিক পুথি বুলি কম। তাৰপিছত কোৱা হৈছে যে সকলো সময়ৰ উপযোগী হোৱাকৈ প্ৰাসংগিক পুথিসমূহ প্ৰস্তুত কৰিব লাগে। সকলো সময়, এতিয়া মই যদি কওঁ প্ৰাসংগিক পুথি হিচাপে মই কিছুমান কিতাপ যেনেকে ডেমক্ৰেচি এণ্ড এডুকেশ্যন, ৰিপাব্লিক, ৰচুল ইমাইল, এই কিতাপবিলাক কি সকলো সময়ৰ কাৰণে উপযোগী? এইটো এনেকুৱা নহয় যে বিশেষ এটা সময়ৰ কাৰণে উপযোগী, সকলো সময়ৰ কাৰণে। তেনেকুৱা ধৰণৰ সকলো সময়ৰ শিক্ষাৰ্থীয়ে উপকৃত হ'ব পৰাকে প্ৰাসংগিক পুথিসমূহ প্ৰস্তুত কৰিব লাগে। পাঠ্যপুথি কিন্তু নিৰ্দিষ্ট সময়ৰ কাৰণে হেৰি দিয়া থাকে, যিমানখিনি সেই বিষয়সমূহ পাঠ্যপুথি থাকিব সিমানখিনি সময়লৈকে সেইটো চলি থাকিব। পাঠ্যক্ৰম পৰিৱৰ্তন হোৱাৰ লগে লগে, পাঠ্য বিষয় পৰিৱৰ্তন হোৱাৰ লগে লগে পাঠ্যপুথি পৰিৱৰ্তন হৈ যায়, কিন্তু প্ৰাসংগিক পুথিসমূহ পৰিৱৰ্তন নহয়। এতিয়াও শিক্ষকসকলে শ্ৰেণীকোঠাত পাঠদান কৰিবৰ কাৰণে সেই প্ৰাসংগিক ৰেফাৰেন্স বুকবিলাক কি কৰে অধ্যয়ন কৰে। আজিৰ পৰা 50 বছৰ আগৰ ৰেফাৰেন্স বুক এতিয়াও শিক্ষকসকলে কি কৰে সেইখিনি অধ্যয়ন কৰে। তাৰমানে প্ৰাসংগিক পুথিসমূহ সকলো সময়ৰ উপযোগী হোৱাকে প্ৰস্তুত কৰিব লাগে। এইটো এনেকুৱা নহয় যে এই সিলেবাছত এইখিনি বস্তু আছে সেইখিনি আধাৰত প্ৰাসংগিক পুথিখন প্ৰস্তুত কৰি উলিয়ালে সেইটো পাঠ্যপুথি হৈ যাব। যেতিয়া সম্পূৰ্ণৰূপে সিলেবাস বা পাঠ্যক্ৰমৰ আধাৰত যেতিয়া কি কৰা হ'ব কোনো এটা পাঠ্যপুথি প্ৰস্তুত কৰা হ'ব, সেইটো পাঠ্যপুথি হৈ থাকিব, এইটো প্ৰাসংগিক পাঠ্যপুথি হৈ নাথাকে, প্ৰাসংগিক পুথি হৈ নাথাকে, পাঠ্যপুথি হৈ থাকিব, কাৰণ সিলেবাসৰ আধাৰত প্ৰস্তুত কৰা হৈছে। প্ৰাসংগিক পুথিত সেই সিলেবাসৰ বিষয়খিনি থকাৰ উপৰিও অতিৰিক্তভাৱে আৰু বহুত বিষয় তাত সন্নিৱিষ্ট কৰা হয়। গতিকে সেইকাৰণে এই ধৰণৰ বিষয়সমূহ সকলো সময়ৰ উপযোগী হৈ থাকে। গতিকে এটা ভাল প্ৰাসংগিক পুথিক আমি চিনাক্ত কৰিবৰ কাৰণে সকলো সময়ৰ উপযোগী হোৱাকে সেই প্ৰাসংগিক পুথিখন কি কৰিব লাগে? প্ৰস্তুত কৰিব লাগে। দ্ৰুতভাৱে তথ্য লাভৰ ব্যৱস্থা থাকিব লাগে, বিষয়বস্তুৰ বিশেষ তথ্য সন্নিৱিষ্ট কৰিব লাগে, ভিন্ন সমলযুক্ত বিভিন্ন আৰ্হিৰ আধাৰত প্ৰস্তুত হ'ব লাগে। এইখিনি হ'ল প্ৰাসংগিক পুথি। তাৰপিছত কোৱা হৈছে অপ্ৰক্ষেপিত দৃষ্টি সম্পৰ্কীয় সমল। আমি দৃষ্টি সম্পৰ্কীয় সমল তিনিটা ভাগত পিছত কৰিছিলো। এটা হ'ল মুদ্ৰিত, আমি মুদ্ৰিত আলোচনা কৰিলো। এতিয়া আহিল অপ্ৰক্ষেপিত দৃষ্টি সম্পৰ্কীয় সমল। অপ্ৰক্ষেপিত যোনটো প্ৰক্ষেপণ কৰা নহয়, প্ৰজেক্ট কৰা নহয়, যাক ৰিফ্লেক্ট কৰা নহয়, পোনপটীয়াকৈ যাক কি কৰা হয় দেখুওৱা হয়। যেনেকে তালিকা এখন শিক্ষকজনে কি কৰিব ডাইৰেক্ট দেখুৱাব পাৰে, তাত বেলেগৰ পৰা প্ৰক্ষেপ কৰি নহয়, পোনপটীয়াকৈ সেইখিনি দেখুৱাব পাৰে। মানচিত্ৰ এখন বা তেনেকুৱা ধৰণৰ ক্ৰম তালিকা এখন, তেনেকুৱা ধৰণৰ ফ্ল' চাৰ্ট হ'ব পাৰে, সেইখিনি অপ্ৰক্ষেপিত দৃষ্টি সম্পৰ্কীয় সমল বুলি কোৱা হৈছে। কোনো ধৰণৰ প্ৰক্ষেপণ নোহোৱাকৈ যেতিয়া শিক্ষণ সমল ব্যৱহাৰ কৰা হয় তেতিয়া তাক অপ্ৰক্ষেপিত দৃষ্টি সম্পৰ্কীয় সমল বুলি কোৱা হয়। কোনো ধৰণৰ প্ৰক্ষেপণ নোহোৱাকৈ, যেনে প্ৰজেক্টৰৰ জৰিয়তে ইয়াৰ পৰা ফকাছ কৰা হৈছে, তাতে বেলেগত গৈ তাত ৰিফ্লেক্ট হৈ সেইখিনি আমাৰ চকুত আহিছে, সেইটো প্ৰজেক্ট কৰা, প্ৰক্ষেপণ কৰাৰ পিছত আমি তাক দেখিবলৈ পাওঁ। কিন্তু তালিকাখন
এইখন তাত প্ৰক্ষেপণ কৰিব লগা নহয়, শিক্ষকে ডাইৰেক্ট সেইখিনি দেখুৱাই দিব পাৰে, পোনপটীয়াকৈ দেখাই দিব পাৰে, বেলেগৰ পৰা প্ৰজেক্ট কৰি এইখিনি কৰা নহয়। গতিকে অপ্ৰক্ষেপিত দৃষ্টি সম্পৰ্কীয় সমলৰ কেইবাটাও প্ৰকাৰ ইয়াতে কোৱা হৈছে। তালিকা, প্ৰথমে কোৱা হৈছে তালিকা। তালিকা যোনটো তালিকা ব্যৱহাৰ কৰে শিক্ষকসকলে বিভিন্ন বিষয়ৰ তালিকা প্ৰস্তুত কৰে। তাৰে প্ৰথমে কোৱা হৈছে বৃক্ষ তালিকা। বৃক্ষ তালিকাখন ইয়াতে কি থাকে, এটা গছৰ আকৃতি লৈ এটা তালিকা প্ৰস্তুত কৰা হয়। গছৰ আকাৰ লৈ তালিকা প্ৰস্তুত কৰা হয়, বিভিন্ন বিষয়সমূহ, বিভিন্ন দিশসমূহক উপস্থাপন কৰিবৰ কাৰণে শিক্ষকে তালিকা, গছ আকৃতিৰ যোনটো তালিকা প্ৰস্তুত কৰে তাক বৃক্ষ তালিকা বুলি কোৱা হয়। ইয়াতে কি কৰা হয়, একদম টপ লেভেলত এটা হেৰি থাকিব, তাৰ তলত আৰু বেছি থাকিব, আৰু বেছি থাকিব, এনেকে আহি এটা গছৰ আকৃতি লয় এই তালিকাবিলাকে, সেইকাৰণে এক বৃক্ষ তালিকা বুলি কোৱা হয়। তাৰপিছত ফ্ল' বা বোৱতী তালিকা। ফ্ল' বা বোৱতী তালিকা মানে ওপৰত এটা থাকিব, তাৰ তলত এটা থাকিব, তাৰ তলত এটা থাকিব, তাৰ তলত এটা থাকিব, তাৰ তলত এটা থাকিব, এনেকে এটা, যেনেকে নদীৰ পানী বৈ গৈ গৈ এটা ডাঙৰ হেৰি চেনেলৰ সৃষ্টি কৰে, ঠিক তেনেকে এই ফ্ল' বা বোৱতী তালিকাবিলাকে কি কৰে, এটা লেভেলৰ পৰা আন এটা লেভেলৰ এটা বোৱতীৰ সৃষ্টি কৰে, সেইকাৰণে বোৱতী তালিকা বুলি কোৱা হয়। সাপোজ প্ৰথমে লিখিলে যে কোনো এটা বিষয়ৰ অৰ্থ, তাৰপিছত লিখিলে ইয়াৰ বৈশিষ্ট্য, তাৰপিছত লিখিলে ইয়াৰ গুৰুত্ব, ইয়াৰ প্ৰয়োজনীয়তা, ইয়াৰ সুবিধা অসুবিধা, তেনেকুৱা ধৰণৰ, বা নাম আমি আৰু কি কৰিব পাৰো, বিভিন্ন হেৰিবিলাক আমি দেখুৱাব পাৰো। সাপোজ আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসৰ যিখিনি কমিশ্যন বা যিখিনি আয়োগ, শিক্ষা সম্পৰ্কীয় আয়োগ আহিছে, শিক্ষা সম্পৰ্কীয় আয়োগসমূহক আমি শ্ব' কৰিবৰ কাৰণে, বা শিক্ষা সম্পৰ্কীয় যিমানখিনি আয়োগ নিয়োগ কৰা হৈছিলে সেইখিনি প্ৰথমৰ পৰা, যদি ইণ্ডিপেণ্ডেন্স স্বাধীন ভাৰতৰ বুলি কওঁ, 1948 পৰা 1952, 1964, এনেকে আয়োগ বা হেৰিখিনিক লৈ লৈ শিক্ষা নীতিসমূহক লৈ আমি এটা ফলচাৰ্ট প্ৰস্তুত কৰিব পাৰো। সেইখিনি তাৰমানে এটা ধাৰাবাহিকভাৱে গৈ থকা এটা তালিকা। সময়ক্ৰম তালিকা। সময়ক্ৰম তালিকা ইয়াতে কোৱা হৈছে সময় হিচাপত লৈ এটা ক্ৰম প্ৰস্তুত কৰা, যে প্ৰথমে এইটো আহিল, তাৰপিছত এনেকুৱা 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 এনেকুৱা, যেনেকে আমি বছৰৰ 12টা মাহৰ কথা আমি হেৰি কৰিব পাৰো, 12 মাহৰ কথা আমি প্ৰস্তুত কৰিব পাৰো, যে জানুৱাৰী মাহত কি কি হ'ল, ফেব্ৰুৱাৰী মাহত কি কি হ'ল, বা তেনেকুৱা ধৰণৰ আমাৰ বিভিন্ন বিষয়সমূহ যিখিনি উল্লেখ থাকে সময় হিচাপত, সময়ৰ আধাৰত যেতিয়া আমি ক্ৰম অনুসৰি তাক প্ৰস্তুত কৰি উলিয়াম, সেইটো সময়ক্ৰম তালিকা বুলি কোৱা হ'ব। ফলক তালিকা। ফলক তালিকা বুলি ক'লে আমি ইয়াতে কোনটো বুজি পাওঁ, যে আমাৰ যিখিনি হেৰি থাকে, কি কয়, টেবুল থাকে, এটা টেবুলত, এটা ফলকত যেতিয়া আমি বস্তুটো কি কৰোঁ, উপস্থাপন কৰোঁ, তালিকা যেতিয়া আমি এটা টেবুল আকাৰে বা এটা ফলকত যেতিয়া আমি তাক উপস্থাপন কৰোঁ, সেইটো হ'ল ফলক তালিকা। এটা ফলক আকাৰে যেতিয়া আমি তাক বিষয়বস্তুখিনি আমি উপস্থাপন কৰোঁ, এটা টেবুল, এনেকৈ টেবুল বনাই টেবুলত বিভিন্ন হেৰিখিনি দি কিনে, ডাটাখিনি, তথ্যখিনি দি কিনে আমি যেতিয়া তালিকা প্ৰস্তুত কৰিম। তাৰপিছত কোৱা হৈছে যে সংগঠিত তালিকা। সংগঠিত অৰ্গেনাইজ, তাৰমানে এটা অৰ্গেনাইজেশ্যনৰ কথা আমি যদি কওঁ, বা তেনেকুৱা ধৰণৰ হেৰি, যে প্ৰথমে চেয়াৰপাৰ্চন, তাৰপিছত তেনেকুৱা ধৰণৰ পাৰ্চন, এটা টপ লেভেলৰ পৰা লৱাৰ লেভেললৈ যেতিয়া আমি কি কৰোঁ, অৰ্গেনাইজ কৰোঁ বা চিহ্নিত কৰোঁ, তাক কি বুলি কোৱা হ'ব, সংগঠিত তালিকা বুলি কোৱা হ'ব। অধ্যক্ষ, উপাধ্যক্ষ, বা তেনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তিসকল, সম্পাদক, বিভিন্ন বিভাগৰ সম্পাদক, সদস্য, এইসকলক লৈ যেতিয়া এটা ক্ৰম হিচাপত প্ৰথমৰ পৰা দ্বিতীয় কি কৰা হ'ব, ওপৰৰ পৰা তললৈ ক্ৰম হিচাপত সন্নিৱিষ্ট কৰা হ'ব, তালিকা প্ৰস্তুত কৰা হ'ব, তাক সংগঠিত তালিকা বুলি কোৱা হ'ব। তাৰপিছত ক্ৰম তালিকা ইয়াতে কোৱা হৈছে কি, যে সিকুৱেন্স মেইনটেইন কৰে, এটা সিকুৱেন্স আধাৰ লৈ ক্ৰম তালিকাত কি কৰা হয়, বিষয়বস্তুসমূহৰ এটা হেৰি হিচাপত, সাপোজ প্ৰথমে আহিলে, মই অলপ আগতে যোনটো উদাহৰণ দিলো, যে প্ৰথমে কোনো এটা বিষয়ৰ কি কৰিলে, তাৰ অৰ্থটো দিয়া হ'ল, তাৰপিছত তাৰ সংজ্ঞা দিয়া হ'ল, তাৰপিছত তাৰ বৈশিষ্ট্য দিয়া হ'ল, তাৰপিছত তাৰ প্ৰকৃতি দিয়া হ'ল, তাৰপিছত তাৰ প্ৰয়োজনীয়তা দিয়া হ'ল, তাৰপিছত তাৰ সুবিধা দিয়া হ'ল, অসুবিধা দিয়া হ'ল, তাৰ ব্যৱহাৰযোগ্যতা দিয়া হ'ল।
গতিকে এনেকে যেতিয়া এটা তালিকা প্ৰস্তুত কৰা হ'ব ক্ৰম হিচাপত প্ৰথমে অৰ্থ তাৰপিছত সংজ্ঞা তাৰপিছত বৈশিষ্ট্য তাৰপিছত সুবিধা অসুবিধা প্ৰয়োজনীয়তা সেইটো ক্ৰম তালিকা বুলি কোৱা হয় তেনেকুৱা ধৰণৰ তালিকা আমি ব্যৱহাৰ কৰিব পাৰোঁ মানচিত্ৰ আৰু গোলকসমূহো আমাৰ বহুলভাৱে প্ৰচলিত হোৱা সমল দৃষ্টি সম্পৰ্কীয় সমল এইখিনি অপ্ৰক্ষেপিত সমল কোনো স্থানৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জ্ঞান দিবৰ বাবে মানচিত্ৰ বা গোলক ব্যৱহাৰ কৰা হয় ভৌগোলিক অৱস্থানৰ জ্ঞান দিবৰ কাৰণে আমি মানচিত্ৰসমূহ ব্যৱহাৰ কৰোঁ কোনটো স্থান ক'ত আছে সেইখিনি চিনাক্ত কৰিবৰ কাৰণে সেইখিনি শিক্ষাৰ্থীসকলক অৱগত কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলক সেই জ্ঞান দিবৰ কাৰণে মানচিত্ৰ ব্যৱহাৰ কৰা হয় এটা গোটেই পৃথিৱীত আমাৰ ভাৰতবৰ্ষৰ অৱস্থান ক'ত অসমৰ অৱস্থান ক'ত বা বিশেষ এখন ৰাজ্যৰ অৱস্থান ক'ত সেইখিনি জানিবৰ কাৰণে শিক্ষাৰ্থীসকলক সেইখিনি সেই জ্ঞানটো দিবৰ কাৰণে গোলক বা মানচিত্ৰৰ ব্যৱহাৰ কৰা হয় গোলক বা মানচিত্ৰৰ সহায়ত আমি সেইখিনি ধাৰণাখিনি আমি সহজ কৰি তুলিব পাৰোঁ ইয়াৰ উপৰি ভূগোল ইতিহাস আদি বিষয়ৰ জ্ঞান দিবৰ বাবে মানচিত্ৰ বা গোলক ব্যৱহাৰ কৰা হয় ভূগোল অধ্যয়ন কৰিবলৈ মানচিত্ৰ লাগিবই ইতিহাসৰ জ্ঞান কোনটো সময়ত কোন ধৰণৰ কোন ঠাইত কেনেকুৱা ধৰণৰ ৰজাই শাসন কৰিছিলে কোনজন মানুহে ক'ত কি কৰিছিলে সেই বিশেষ স্থান সহকাৰে মানুহবিলাকৰ বৰ্ণনা কৰিবৰ কাৰণে মানচিত্ৰ বা ভূগোলৰ গোলকৰ ব্যৱহাৰ কৰা হয় মানচিত্ৰ ব্যৱহাৰৰ সময়ত মনত ৰাখিব লগা কেইটামান দিশ ইয়াতে কোৱা হৈছে পৰ্যাপ্ত সাৱধানতা হ'ব লাগিব যাতে ভুল কোনো ধৰণৰ তথ্য প্ৰদান কৰা নহয় য'ত চিনাক্ত কৰা হৈছে সেই ঠাইডোখৰ যাতে যোনটো বিষয় শিকাব বিচাৰিছে সেই ঠাইয়ে হয় সাৱধান হ'ব লাগিব য'তে ত'তে দেখুৱাব নালাগে সঠিক বৰ্ণনা কৰোঁতে সঠিক বৰ্ণনা কৰিব লাগে কোনো এটা ঠাইৰ বিষয়ে যদি বৰ্ণনা কৰিব দিয়ে মানচিত্ৰ বা গোলকৰ জৰিয়তে বৰ্ণনা কৰিব যাতে তাক সঠিক ৰূপত বৰ্ণনা কৰিব লাগে মানচিত্ৰখন চাক্ষুষ স্পষ্ট হ'ব লাগে স্পষ্টতা মানে মানচিত্ৰখন দূৰৰ পৰা স্পষ্ট ৰূপত দেখিব পৰাকৈ প্ৰস্তুত কৰিব লাগে দূৰৰ পিছৰ শিক্ষাৰ্থীসকলে যাতে তাক স্পষ্ট ৰূপত দেখিব পাৰে চাক্ষুষ স্পষ্টতা বুলি কোৱা হৈছে দূৰৰ শিক্ষাৰ্থীসকলে যাতে তাক ভালকৈ চাব পাৰে সেইখিনি কথা ইয়াতে কোৱা হৈছে তাৰপিছত আৰু কোৱা হৈছে কি যে পৰ্যাপ্ত ৰং চিহ্ন মাপকাঠি আদি উল্লেখ কৰিব লাগিব ৰং বিভিন্ন ঠাইৰ কাৰণে যোনটো এটা ঠাইক আনটো ঠাইৰ পৰা পৃথক কৰিছে তাক বেলেগ বেলেগ ৰং দিব লাগে যদি আমি ভাৰতবৰ্ষৰ মেপখনৰ কথা কওঁ ভাৰতবৰ্ষৰ মেপৰ বিভিন্ন ৰাজ্যৰ কথা বুজাব যাওঁতে প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ ৰং দিব লাগে সাপোজ অসমৰ লগত আমাৰ মেঘালয়খন আছে মেঘালয়টো বেলেগ এটা ৰঙেৰে বুজাব লাগে ঠিক তেনেকৈ অসমক বেলেগ এটা ৰঙেৰে বুজাব লাগে মিজোৰামক বেলেগ এটা ৰঙেৰে বুজাব লাগে যেতিয়া তেনেকৈ বেলেগ বেলেগ ৰং ব্যৱহাৰ কৰা হ'ব তেতিয়া বিষয়বস্তুখিনি আমাৰ স্পষ্ট হৈ উঠিব ঠিক তেনেকৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰিব লাগে যেনেকৈ এয়াৰপোৰ্ট থাকিলে কি হ'ব কেনেকুৱা চিহ্ন হ'ব ৰেল লাইন থাকিলে কি হ'ব বিদ্যালয় থাকিলে কি হ'ব হস্পিটেল থাকিলে কি হ'ব সেই চিহ্নখিনি ইণ্ডিকেটত দিব লাগে সাংকেতিক চিহ্ন সেইখিনি উল্লেখ কৰিব লাগে যে এইখিনিত এয়াৰপোৰ্ট আছে এইখিনিত হস্পিটেল আছে এইখিনিত মেডিকেল এইখিনিত শিক্ষানুষ্ঠান আছে সেইখিনি দিব লাগে মাপকাঠি মানচিত্ৰৰ যিখিনি দূৰত্ব কিমান এটা ঠাইৰ পৰা আন এটা ঠাইক আমাৰ নিৰ্দিষ্ট এটা দূৰত্ব বুজা আধাৰত কি কৰা হয় মানচিত্ৰসমূহ প্ৰস্তুত কৰা হয় গতিকে সেই স্কেলটো বা সেই মাপকাঠি বা মাপনিটো তাত উল্লেখ কৰিব লাগে মানচিত্ৰ বা গোলকত মানচিত্ৰত সেই স্কেলটো যে কিমান চেণ্টিমিটাৰে কিমান কিলোমিটাৰ বুজাইছে সেইখিনি তাতে উল্লেখ কৰিব লাগে নিৰ্দেশকৰ ব্যৱহাৰ কৰা নিৰ্দেশক কিছুমান ইণ্ডিকেটৰ থাকিব কিছুমান পইণ্টাৰ থাকিব যে পইণ্ট যেতিয়া বুজোৱাৰ সময়ত মানচিত্ৰৰ ব্যৱহাৰ কৰাৰ সময়ত যেতিয়া বুজোৱাৰ সময়ত পইণ্টাৰ বুলি এটা কোৱা হয় যাতে শিক্ষকজন দূৰৰ পৰা তাক কি কৰিব পাৰে সেই বিশেষ স্থানটো দেখুৱাই দিব পাৰে শিক্ষকজন ওচৰত গৈ হাতেৰে দেখুৱাব গ'লে শিক্ষাৰ্থীসকলে মানচিত্ৰখন গোটেইখিনি দেখা নাপাবও পাৰে তাৰ কাৰণে শিক্ষকজনে যাতে শিক্ষাৰ্থীসকলে সেই মানচিত্ৰখন দেখা পোৱাত কোনো অসুবিধা নহয় তাৰ কাৰণে দূৰৰ পৰা পইণ্টাৰ ব্যৱহাৰ কৰি কি কৰিব পাৰে বুজুৱাব পাৰে দেখুৱাই দিব পাৰে নিৰ্দেশক বুলি কোৱা হৈছে সেইটো ব্যৱহাৰ কৰিব পাৰে এইটো দুই প্ৰকাৰ হ'ব পাৰে আমি ডাঙৰ লাঠি এটাৰ বা ষ্টিক এটা তেনেকুৱা ল'ব পাৰোঁ আজিকালি লেজাৰ পইণ্টাৰো ওলাইছে লেজাৰ দূৰৰ পৰা লেজাৰ লাইটেৰে কি কৰা হয় পাৰ্টিকুলাৰ স্থানটো দেখুৱাই তাৰপিছত বৰ্ণনা কৰা হয় গতিকে নিৰ্দেশকৰ ব্যৱহাৰ কৰিব লাগে তেতিয়া মানচিত্ৰ ব্যৱহাৰত অধিক লাভান্বিত হোৱা দেখা যায় বা শিক্ষাৰ্থীসকলে অধিক বেছি তথ্য লাভ কৰা আমি দেখিবলৈ পাওঁ তাৰপিছত কৈছে শ্ৰেণীকোঠাত গোলকৰ ফলপ্ৰসূ ব্যৱহাৰৰ দিশসমূহ মানচিত্ৰ আৰু গোলকৰ ধাৰণাটো আমি অলৰেডি আলোচনা কৰিলে
শ্ৰেণীকোঠাত মানচিত্ৰ সমান্তৰালভাৱে গোলকৰ প্ৰয়োজনীয়তা গোলকৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা অতি বেছি গতিকে গোলক ব্যৱহাৰ কৰোঁতে কিছুমান সাৱধানতা কিছুমান দিশ মনত ৰখাটো শিক্ষকজনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰথমে কৈছে প্ৰাসংগিক নিৰ্দেশনা গোলক যেতিয়া ব্যৱহাৰ কৰাৰ তাৰ প্ৰাসংগিক নিৰ্দেশনাসমূহ দিব লাগিব যে এই গোলকটো ইমান সেন্টিমিটাৰ ইমান এনেকুৱা ধৰণৰ এইখিনি বুজাইছে এইখিনি ধৰণৰ বিভিন্ন প্ৰাসংগিক ধাৰণা সেই ধাৰণাখিনি আগতে কি কৰিব লাগে দিব লাগে আমাৰ বিভিন্ন ৰেখাসমূহ অক্ষৰ ৰেখা বিক্ষোভ ৰেখা সেইবিলাকৰ ধাৰণা প্ৰাসংগিক নিৰ্দেশনা বুলি কোৱা হৈছে সেইখিনি দিব লাগে স্পষ্টতা গোলকটো একদম স্পষ্ট হ'ব লাগে দূৰৰ পৰা বুজি পোৱাকে দূৰৰ পৰা দেখা পোৱাকে তাত কোনো ধৰণৰ যাতে অস্পষ্ট দিশ নাথাকে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে তাৰপিছত ভিন্ন ৰঙৰ ব্যৱহাৰ মানচিত্ৰৰ নিচিনা ইয়াতো ভিন্ন ৰঙৰ ব্যৱহাৰ কৰিব লাগে নদী এখন বা সাগৰ এখন বুজাবৰ কাৰণে কোনটো ৰং তাৰপিছত মহাদেশ এখনৰ কাৰণে কোনটো ৰং বা এখন মহাদেশৰ বিভিন্ন দেশসমূহক বেলেগ বেলেগ ৰঙেৰে উপস্থাপন কৰা সেইকাৰণে ভিন্ন ৰঙৰ ব্যৱহাৰ কৰিব লাগে তেতিয়া বুজি পোৱাত সহজ হৈ উঠে দৈৰ্ঘ্যৰ মাপনি উল্লেখ কৰিব লাগে দৈৰ্ঘ্যৰ মাপনি কিমান দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ কিমান কিলোমিটাৰ দেখুৱা বুজোৱা হৈছে সেই মাপনিটো উল্লেখ কৰা থাকিব লাগে পৰিচিত ভাষাৰ ব্যৱহাৰ কৰিব লাগে ভাষাটো পৰিচিত হ'ব লাগিব শিক্ষাৰ্থীসকললৈ যোনটো ভাষাত পৰিচিত সেইটো ভাষা ব্যৱহাৰ কৰিব লাগে এতিয়া আমি যদি অসমীয়াত কোনোবা এজন শিক্ষাৰ্থীক কি কৰিব খুজিছো বুজাই আছো অসমীয়া ভাষাটো জানে অসমীয়া বুজি পায় অসমীয়া পঢ়িব পাৰে সেই শিক্ষাৰ্থীজনক যদি মই চাইনিজ ভাষাৰ কিবা হেৰিখিনি লিখি গোলকখন উপস্থাপন কৰো সেই চাইনিজ বুজি নাপাব গতিকে ভাষাটো হতে পৰিচিত ভাষা হ'ব লাগে মানচিত্ৰ বা গোলকৰ যিখিনি ভাষা ব্যৱহাৰ কৰাব সেইখিনি পৰিচিত ভাষা হোৱাটো অতি প্ৰয়োজন তাৰপিছত ইয়াত আৰু কোৱা হৈছে সহজ বোধগম্য জটিলতা থাকিব নালাগে সহজে বুজি পোৱাকে গোটেই দিশসমূহ প্ৰস্তুত কৰি তুলিব লাগে তাত কোনো ধৰণৰ জটিলতা থাকিব নালাগে তাৰপিছত কোৱা হৈছে কি যে নক্সা বা ৰেখাচিত্ৰ জটিল বিষয় বা ধাৰণা সহজ কৰি তুলিবৰ কাৰণে আমি নক্সা বা ৰেখাচিত্ৰ ব্যৱহাৰ কৰো জটিল ধাৰণাসমূহ বিভিন্ন জটিল দিশ সমূহক সহজ কৰি তুলিবৰ কাৰণে আমি ডায়াগ্ৰাম বা নক্সা চিত্ৰসমূহ আমি ব্যৱহাৰ কৰো বা ৰেখাচিত্ৰ ব্যৱহাৰ কৰো নক্সা চিত্ৰ বা ৰেখাচিত্ৰ হস্ত নিৰ্মিত বা ছপাত হ'ব পাৰে কিছুমান শিক্ষকে তাক নিজে হাতেৰে প্ৰস্তুত কৰি উলিয়াব পাৰে ডিজাইন এটা নক্সা এটা কেতিয়াবা ছপা হ'ব পাৰে ছপা নক্সা চিত্ৰ হ'ব পাৰে তাৰপিছত নক্সা চিত্ৰ বা ৰেখাচিত্ৰ ব্যৱহাৰৰ সাৱধানতা যেতিয়া আমি নক্সা চিত্ৰ বা ৰেখাচিত্ৰ ব্যৱহাৰ কৰাৰ সময়ত আমি এটা বস্তু মনত ৰাখিব লাগে যে সেই নক্সা চিত্ৰ বা ৰেখাচিত্ৰ কিমান ফলপ্ৰসূভাৱে শিক্ষাৰ্থীসকলে তাৰ ধাৰণাটো ল'ব পাৰিছে যোনটো উদ্দেশ্য আগত ৰাখি নক্সা চিত্ৰ বা ৰেখাচিত্ৰ ব্যৱহাৰ কৰা হয় সেই উদ্দেশ্যৰ বাস্তৱায়িত হ'ব পৰাকে বিষয়বস্তু উপস্থাপিত হৈছে নে তাৰ ওপৰত গুৰুত্ব দিব লাগে প্ৰথমে কোৱা হৈছে ব্যৱহাৰযোগ্যতা যোনটো নক্সা চিত্ৰ যোনটো ডায়াগ্ৰাম মই ব্যৱহাৰ কৰিছো সেইটো কিমান উপযোগী সেইটো আচলতে ব্যৱহাৰ উপযোগী হয় নে নহয় তাক চাব লাগিব ব্যৱহাৰযোগ্যতাটো চোৱাটো অতি প্ৰয়োজন যি নক্সা চিত্ৰ আনি শিক্ষাৰ্থীসকলৰ আগত উপস্থাপন কৰিব নালাগে তাৰপিছত চাকু স্পষ্টতা নক্সা চিত্ৰখন দেখাত একদম স্পষ্ট হ'ব লাগিব দূৰৰ পৰা দেখা পোৱাকে চাকু স্পষ্টতাৰ কথা কোৱা হৈছে তাৰপিছত সঠিক নিৰ্বাচনৰ কথা কোৱা হৈছে যেতিয়া নক্সা চিত্ৰসমূহ নিৰ্বাচন কৰা হ'ব সঠিক ৰূপত কৰিব এইটো বিষয়ৰ কাৰণে এনেকুৱা ধৰণৰ ডিজাইন এনেকুৱা ধৰণৰ ডায়াগ্ৰাম এইটো ৰেখাচিত্ৰ অতি সহায়ক হৈ উঠিব সেইটো সঠিকভাৱে নিৰ্বাচন কৰিব লাগিব তাৰপিছত কোৱা হৈছে যে সঠিক বৰ্ণনা সকলোখিনি সঠিকভাৱে বৰ্ণনা কৰিব লাগিব তাৰপিছত কোৱা হৈছে আকৰ্ষণীয়তা নক্সা চিত্ৰসমূহ আকৰ্ষণীয় হ'ব লাগিব সকলোকে তাক দেখিলে মনত অভিৰুচি সৃষ্টি হ'ব পৰা তেনেকুৱা ধৰণৰ এটা ধাৰণা নক্সা চিত্ৰখনত বা সেই ডায়াগ্ৰাম বিলাকত থাকিব লাগিব গতিকে সকলো বস্তু সঠিকভাৱে বৰ্ণনা কৰাৰ ব্যৱস্থা থাকিব লাগিব আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিব লাগিব এনে ধৰণৰ বিভিন্ন দিশসমূহ সামৰি লৈ নক্সা চিত্ৰসমূহ ব্যৱহাৰ কৰিব লাগে ইয়াৰ ব্যৱহাৰ গ্ৰহণযোগ্যতাৰ আধাৰত প্ৰস্তুত কৰিব লাগে আৰু ইয়াৰ ব্যৱহাৰৰ গ্ৰহণযোগ্যতাৰ বিশেষ স্তৰৰ শিক্ষাৰ্থীসকলৰ কাৰণে কিমান সেইখিনি অৱগত হোৱাৰ পিছতহে তাক উপস্থাপন কৰিব লাগে গতিকে আমাৰ
যিখিনি আমি অপ্ৰক্ষেপিত শিক্ষণ সামগ্ৰী পালো, সেই সামগ্ৰীসমূহৰ বা সমলসমূহ পালো, সমলসমূহৰ এইবিলাক বিভিন্ন প্ৰকাৰ। গতিকে আজিলৈ আমাৰ সময় হৈ আহিল, ইমানতে সামৰিছো। নমস্কাৰ।